বহুতে এইটো সাজেশন দিয়ে যে ৰিজৰ্টকে তোমাৰ হোমষ্টে থাকি ভাল লাগিছে। যথেষ্ট কম মানে বহুতেই কম আপোনাৰ ৰিজৰ্টৰ মূল্যত আধা মূল্যত আপোনালোকে হোমষ্টেবোৰ পাব। জাৰ্মান আছে, ইংলেণ্ড, ফৰেন কাণ্ট্ৰি আছে। বাগিচাতো এটা টি টুৰিজম এক্টিভিটি চলক, য'ত নেকি আমাৰ শ্ৰমিকসকল অতিথিক মানে আদৰৰ কাৰণে তেওঁলোকে সংযোগ হ'ব পাৰে। ভাত খোৱাৰ পিছত মানে নেপকিন ব্যৱহাৰ কৰোঁ। আমি সেইটো বস্তু নকৰি আমি গামোচা এখন হাত মোচাৰ কাৰণে আমি দিব পাৰোঁ। Assam, the best part is that people out here are very hygienic, and the same thing comes out in their homestays also. নমস্কাৰ, ND24 বিশেষ অনুষ্ঠান এপলকলৈ স্বাগতম। মই নীলোৎপল ৰায়চৌধুৰী। মোৰ পিছফালে দেখিবলৈ পাইছে সেউজীয়া অৰণ্যৰে ভৰপূৰ এটা স্থান, আৰু পিছফালে আছে পাহাৰ। এই অঞ্চলটোৰ কেইবাখনো গাঁৱৰ বহুকেইগৰাকী যুৱক স্বাৱলম্বী হৈছে পৰ্যটনৰ লগত জড়িত হৈ তেওঁলোকে স্থাপন কৰিছে হোমষ্টে। অতি কম খৰচত পৰ্যাপ্ত সুবিধা প্ৰদান কৰি তেওঁলোকে অতিথিক ৰখাৰ ব্যৱস্থা কৰিছে অঞ্চলটোত। তেওঁলোক একোগৰাকী টুৰিষ্ট গাইড খুব সুন্দৰকৈ অঞ্চলটো ফুৰাই আপোনালোকেও ইয়ালৈ আহিব পাৰে, আহি তেওঁলোকৰ হোমষ্টেত থাকিব পাৰে। আমাৰ বিষয়ে আজি হৈছে যে এইসকল নিবনুৱা যুৱকে হোমষ্টে স্থাপন কৰি পৰ্যটনৰ জৰিয়তে কি ধৰণে স্বাৱলম্বী হৈছে, নিজক চলোৱাৰ লগতে পৰিয়াল পোহপাল দিছে, লগতে দেশ বিদেশৰ পৰ্যটকক তেওঁলোকে আপ্যায়ন কৰিছে অতি কম খৰচত। আপুনিও আহিব পাৰে, অতি কম খৰচত এই অঞ্চলটো চাই যাব পাৰে, ইয়াৰ সৌন্দৰ্য উপভোগ কৰি যাব পাৰে। আমি এটা এটাকৈ হোমষ্টে দেখুৱাৰ চেষ্টা কৰিম, আৰু তেওঁলোকৰ কি ধৰণে তেওঁলোকে আৰম্ভণি কৰিছিল, সংগ্ৰাম কি ধৰণে তেওঁলোকে কৰিছিল আজিৰ এই পৰ্যায় পাবলৈ, হোমষ্টে স্থাপন কৰি পৰ্যটকক ফুৰোৱাৰ এই এটা পৰিৱেশ গঢ় দিবলৈ সকলো আমি কথা পাতিম, সকলো দেখুৱাম। আপোনালোকে উপভোগ কৰি থাকক আমাৰ এই এঘণ্টীয়া অনুষ্ঠান এপলক। আজি আমাৰ বিষয় হৈছে হোমষ্টে। আমি আৰম্ভণিতে কৈছোঁ আপোনালোকক, আৰু আমি য'ত উপস্থিত আছোঁ এয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা বহুকেইখন গাঁৱৰ যুৱকে স্বাৱলম্বনৰ পথ হিচাপে বাছি লৈছে পৰ্যটনক, আৰু তেওঁলোকে গঢ়িছে নিজৰ ঘৰতেই হোমষ্টে। বহু কম খৰচত তেওঁলোকে পৰ্যটকক ৰখাৰ ব্যৱস্থা কৰিছে হোমষ্টেসমূহত। মানাহ ৰাষ্ট্ৰীয় উদ্যানত বহু নামী দামী হোটেল এতিয়া গঢ় লৈ উঠিছে। বহুজাতিক কোম্পানীৰ পুঁজিপতিয়ে হোটেল স্থাপন কৰিছে, কিন্তু সেইসমূহ হোটেলৰ বিপৰীতে যিসমূহ ইয়াত হোমষ্টে দেখিবলৈ পোৱা যায়, এইসমূহ হোমষ্টে কিন্তু স্থাপন কৰিছে ইয়াৰ স্থানীয় যুৱকে। ইয়াতেই জন্ম হৈ ইয়াৰেই ধূলি বালি খাই ডাঙৰ হোৱা যুৱকসকলে গঢ় দিছে হোমষ্টে, যিসমূহ হোমষ্টেত কেৱল অসমৰে নহয় বহু দেশ বিদেশৰ পৰ্যটকে ইয়াত থাকি গৈছে, মানাহ ৰাষ্ট্ৰীয় উদ্যানখন উপভোগ কৰি গৈছে এওঁলোকৰ আতিথ্যত। আমি এটা এটাকৈ দেখুৱাই যাওঁ আপোনালোকৰ হোমষ্টেসমূহ। বৰ্তমান সময়ত আমি উপস্থিত আছোঁ লেমন ট্ৰী কটেজ নামৰ এই হোমষ্টেত, যিটো হোমষ্টে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ একেবাৰে দাঁতিতে লাগি আছে। এই হোমষ্টে স্থাপন কৰিছে ৰতন সূত্ৰধৰ নামৰ এজন স্থানীয় যুৱকে। তেওঁ আমাৰ সৈতে আছে। ৰতন সূত্ৰধৰ ডাঙৰীয়া, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ। আজি আমি আপোনাৰ এই হোমষ্টে লেমন ট্ৰী কটেজত আহি উপস্থিত হৈছোঁ। আমি এই হোমষ্টেটোৰ বিষয়ে কিছু আমি জনাৰ চেষ্টা কৰিম, লগতে হোমষ্টে স্থাপন কৰি আপুনি কি ধৰণে স্বাৱলম্বী হৈছে, আপোনাৰ পৰিয়াল পোহপাল দিছে, সেয়াও আমি জনাৰ চেষ্টা কৰিম। আপুনি হোমষ্টেটো কেতিয়া স্থাপন কৰিছিল? মোৰ হোমষ্টেটো একচুৱেলি মোৰ যেতিয়া নেকি ষ্টাৰ্ট 2024তে কৰিছোঁ। 2024ত মোৰ এইটো কৰিছোঁ, আৰু এটা মোৰ যিটো মানে ফেমিলিত আছিলে সেইটো আছিল 2023 কৰিছিলোঁ। হয়, আপোনাৰ দুটাকৈ হোমষ্টে আছে? হয়, এটা মোৰ ফাদাৰহঁতৰ লগত আছে, এইটো ফাদাৰহঁতৰ এক্সট্ৰা হৈ গ'ল, আৰু এইটো এতিয়া মই নিজাকৈ কৰিছোঁ। আপুনি এতিয়া নিজাকৈ কৰিছে লেমন ট্ৰী কটেজ নামৰ এই হোমষ্টে। হোমষ্টে স্থাপন কৰাৰ আগতে আপুনি কি কৰিছিল, কি কৰ্মৰ লগত জড়িত আছিল? একচুৱেলি মই বহু বছৰ লগত কোম্পানীত থাকিলোঁ, বাহিৰতে থাকিলোঁ। এতিয়া বাহিৰত থকাৰ পিছত ধৰি লওক কিমান বাহিৰত থাকিম, তো তেনেকৈ আৰু আহি পেলাই এতিয়া হোমষ্টেত অকণমান জড়িত হৈ গ'লোঁ, আৰু এতিয়া নিজে অকণমান আগ্ৰহী হৈছোঁ। ধৰি লওক এতিয়া হোমষ্টে বনোৱাৰ পিছত নিজে অকণমান চলাৰ কাৰণে সুবিধা হৈ গৈছে আমাৰ। ৰতন সূত্ৰধৰ নামৰ এজন যুৱক পূৰ্বতে কোম্পানীত কৰ্মৰত আছিলে। নিজৰ গাঁওখন এৰি, নিজৰ অঞ্চল এৰি তেওঁ কোম্পানীত গৈ কৰ্মৰত আছিল, কিন্তু এটা সময়ত অনুভৱ কৰিলে যে নিজৰ অঞ্চললৈ ঘূৰি যাব লাগে, বা ঘূৰি গৈও স্বাৱলম্বনৰ পথ অৱলম্বন কৰিব পাৰি, কাৰণ তেওঁৰ আটাইতকৈ ডাঙৰ সম্পদ এটা ঘৰৰ ওচৰতে আছে, সেয়া হৈছে মানাহ ৰাষ্ট্ৰীয় উদ্যান, য'লৈ দেশী বিদেশী পৰ্যটক ফুৰিবলৈ আহে, যিখন ঠাই পৰ্যটনৰ বাবে বিখ্যাত। আৰু সেই ঠাইলৈ উভতি আহি, নিজৰ জন্মভূমিলৈ উভতি আহি তেওঁ স্থাপন কৰিলে লেমন ট্ৰী কটেজ 2024 চনত। আপুনি যেতিয়া পূৰ্বে কোম্পানীত কৰ্মৰত আছিল, আৰু এতিয়া আপুনি নিজেই মানাহলৈ উভতি আহি, আপোনাৰ জন্মস্থানলৈ উভতি আহি হোমষ্টে স্থাপন কৰিছে, আপোনাৰ উপাৰ্জনৰ পাৰ্থক্য বা আপুনি জীয়াই থকাৰ যিটো পথ বা
বহু কষ্ট সংগ্ৰাম থাকে পাৰ্থক্য কি পাইছে পূৰ্বতে চাকৰি কৰি আছিল কোম্পানীত গৈ এতিয়া নিজৰ ঘৰলৈ উভতি আহি হোমষ্টে খুলিছে একচুৱেলি কি হয় যেতিয়া নেকি আমি বাহিৰত ধৰি লওক কোম্পানীত বা আনৰ আণ্ডাৰত কাম কৰোঁ তেতিয়া নিজকে অকণমান মানে ফিলটো আহে যে কিমান আৰু ধৰি লওক আনৰ আণ্ডাৰত বা আনৰ কথা শুনি পেলাই ধৰি লওক আমি সৰু হৈ পেলাই ধৰি লওক আমি থাকিম আৰু কোম্পানীত বা আনৰ আণ্ডাৰত তো এতিয়া নিজে ঘৰত আহি পেলাই ধৰি লওক নিজৰ গাঁওখনত বা আমাৰ মানাসত লাগি থকা দাঁতৰ যিখিনি মানাসখন আমাৰ ওচৰতে হয় তো আমি যদি কিবা এটা ধৰি লওক আগ্ৰহ বা সাহস কৰি পেলাই নিজে কৰিব পাৰোঁ তো তেনেকৈ অকণমান এতিয়া অকণমান ভাল লাগিছে বা ধৰি লওক আগতকৈ অকণমান ধৰি লওক ভাল হৈছে আৰু মানে চলাৰ এয়াই হৈছে লেমন ট্ৰি কটেজ হোমষ্টে ৰতন সূত্ৰধৰ আমি আপোনালোকক ভিতৰলৈ লৈ যাম কি সা সুবিধা আছে আমাক ৰতন সূত্ৰধৰে দেখুৱাব এয়া হৈছে ৰতন সূত্ৰধৰৰ লেমন ট্ৰি কটেজ হোমষ্টেৰ ভিতৰভাগ পুনৰ কৈছোঁ অতি কম খৰচত আপুনি ইয়াত নিশা কটাই যাব পাৰিব আপুনি ইয়াত কি সুবিধা প্ৰদান কৰে এই হোমষ্টেত একচুৱেলি আমাৰ কি হয় ধৰি লওক এইটো হোমষ্টেত 2খন বেড আছে মোৰ ঠিক আছে তাৰপিছত ৱাইফাইৰ সুবিধা আছে তো আপোনাৰ গৰম পানীৰ পৰা সুবিধাখিনি গোটেইখিনি আছে আৰু আমাৰ যিখিনি ধৰি লওক খানা হয় তো একদম আমাৰ মানে লোকেল খানা হৈ যায় তো ইয়াত মানে খানাৰ প্ৰাইচটোও কম প্লাছ আমাৰ ৰুমৰ ৰেটটোও কম তো এনেকৈ সকলোখিনি আমাৰ ইয়াত মানে হোমষ্টেবিলাকত মানে সুবিধাটো পোৱা যায় আৰু মানে তো এতিয়া ধৰি লওক আপোনাৰ ডাঙৰ ৰিজৰ্টত থকাৰ লগে লগে ধৰি লওক অকণমান ৰেটটো বেছি হৈ যায় তাতকৈ মানে আমাৰ 50%তকৈও অকণমান কম হৈ যায় আৰু আমাৰ মানাহত প্ৰায় 40টা হোমষ্টে আছে ইয়াৰে স্থানীয় যুৱকসকলে হোমষ্টে গঢ় দিছে যদি কোনোবা বহিৰাজ্যত কৰ্মৰত হৈ আছিল কোম্পানীত বা নিজৰ ঠাই এৰি অন্য ঠাইত গৈ কোম্পানীত কৰ্মৰত হৈ আছিল সেইসকল যুৱক প্ৰায় সংখ্যক উভতি আহিছে নিজৰ গাঁৱলৈ আহি হোমষ্টে খুলি মানাহ পৰ্যটনৰ সৈতে তেওঁলোক জড়িত হৈছে তেনে এগৰাকী যুৱক হৈছে দীপজ্যোতি দাস তেওঁৰ নতুন হোমষ্টে নাহৰ হোমষ্টে আমি তাত বৰ্তমান উপস্থিত আছোঁ নিজৰ ঘৰতেই নিজৰ গাঁৱত এই ধৰণে খুব এটা সুন্দৰ প্ৰপাৰ্টি তেওঁ গঢ়িছে হোমষ্টেৰ ৰূপত দীপজ্যোতি অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আমি বৰ্তমান তোমাৰ হোমষ্টেত আছোঁ হোমষ্টেটো খোলা কিমান দিন হৈছে হয় পোনপ্ৰথমে মই ধন্যবাদ জনাইছোঁ নীলোৎপল দালৈ ND24 ফালৰ পৰা কথাটো হ'ল কি আপোনাৰ মোৰ বেছি দিন হোৱা নাই অক্টোবৰৰ মই লাষ্টত 25 ডিচেম্বৰ মানে 25 অক্টোবৰতহে মই মানে এইটো ক্লিয়াৰ কৰিছোঁ আৰু প্ৰায় মোৰ 4 বছৰমান লাগি গ'ল সময় লাগিছে বহুত কিন্তু লাহে লাহে কৰিছোঁ এইটো মই হোমষ্টে খুলি পৰ্যটনত জড়িত হোৱাৰ আগতে তুমি কি কৰিছিলা মই একে আপোনাৰ এফালৰ পৰা মই ড্ৰাইভাৰ হিচাপত কাম কৰিছিলোঁ এতিয়া ড্ৰাইভাৰ প্লাছ গাইড এতিয়া কাম কৰি আছোঁ হয় এই ধৰণে মানাহ পৰ্যটনত জড়িত হৈ প্ৰথমে জিপচিৰ ড্ৰাইভাৰ তাৰপিছত টুৰিষ্ট গাইড লাহে লাহে এই ধৰণে হোমষ্টে স্থাপন কৰি নিদৰ্শন দাঙি ধৰিছে দীপজ্যোতিৰ দৰে বহু যুৱকে সমগ্ৰ মানাহ অঞ্চলত হোমষ্টে খোলাৰ পাছত পৰ্যটকৰ সংখ্যা বাঢ়িছে ইয়াত তোমাৰ যে ব্যক্তিগত যিখিনি কণ্টেক্ট থাকে পৰ্যটকৰ সংখ্যা বাঢ়িছে নিজৰ ঘৰত ৰাখিব পাৰিছা হয় মই ৰাখিছোঁ কিন্তু যিখিনি আমি অনুভৱ কৰিছোঁ তাতকৈ অলপ এবাৰ কম হৈছে তথাপিও আমাৰ পিছলৈকে আছে যেনিবা মাৰ্চ এপ্ৰিলত যিখিনি প্ৰায় চৰাইচোৱা এনে পাৰ্টিবিলাক তেওঁলোকে কৈছে মোৰ তাত ইয়াত বুকিং কৰি ৰাখিছে মাৰ্চ এপ্ৰিললৈকে আহিম বুলি কৈছে খোলাৰ পৰা এতিয়ালৈকে কিমান টুৰিষ্ট ৰাখিলা ইয়াত মই খোলাৰ পৰা এনেই নহয় আপোনাৰ প্ৰায় 7-8 দিনমান ৰাখিছোঁ আপোনাৰ হয় ক'ৰ আছে টুৰিষ্ট মোৰ আছে পুনেৰ আছিলে তাৰপিছত এদিন আপোনাৰ বেংগলৰ বেছি আছে আপোনাৰ ৱেষ্ট বেংগলৰ আপোনাৰ টুৰিষ্ট হয় তোমাৰ হোমষ্টেত সুবিধা কি আছে যিহেতু হোমষ্টে বুলি ক'লে সাধাৰণতে যিসমূহ ৰিজৰ্ট হোটেল থাকে সেইসমূহ ৰিজৰ্ট হোটেল যিসমূহ কোনোবা কোম্পানীৰ আণ্ডাৰত বা কোনোবা পুঁজিপতিৰ অধীনত থাকে তাৰ বিপৰীতে তোমালোক কিন্তু স্থানীয় যুৱক ইয়াতে জন্ম হৈছা মানাহখন সৰুৰে পৰা দেখিছা ইয়াত আহি এতিয়া ঘৰতে হোমষ্টে খুলি পৰ্যটক ৰাখিছা আলহী ৰাখিছা ইয়াত খোলাৰ পাছত হোমষ্টে খোলাৰ পাছত তোমালোকে কিমান পৰিৱৰ্তন দেখিছা অঞ্চলটোৰ বা নিজৰ যি পৰিৱৰ্তন স্বাৱলম্বিতাৰ মানে পৰিৱৰ্তন বুলি ক'লে আমি বহুতেই দেখিছোঁ প্ৰায় আমাৰ যিখিনি আমি বা ভাবিছিলোঁ যে আমি হয়তো ইয়াত থাকি পেলাই কাম কৰি পেলাই তেনেকুৱা এটা ৰিজৰ্ট খুলিব নোৱাৰিম বুলি ভাবিছিলোঁ কিন্তু লাহে লাহে আমি দেখিছোঁ যে আমি সেইটো সম্ভৱ হৈ আহিছে এতিয়া যেতিয়া পৰ্যটক বাঢ়িছে যেতিয়া এইবোৰ সম্ভৱ হৈ আহিছে আমাৰ কাৰণে তোমাৰ হোমষ্টেত কি সুবিধা আছে
সুবিধা থকা খোৱা আৰু লগতে আপোনাৰ যিবিলাক আমাৰ ঘৰুৱা খাদ্য হিচাপত আমি ধৰি লওক আপোনাৰ যিবিলাক আমাৰ অসমীয়াৰ ঘৰুৱা খাদ্য হিচাপত আমি ব্যৱহাৰ কৰোঁ সেইখিনি আপোনাৰ গোটেইখিনি পাব খোৱালৈ। কিছুমানৰ হয়তো ধাৰণাটো নাথাকিব পাৰে বা ভুল ধাৰণা থাকিব পাৰে যে গাঁৱৰ ঘৰত কোনোবাই এটা হোমষ্টে খুলিছে হয়তো সুবিধাখিনি নাথাকিব পাৰে বুলি হয়তো কিছুমানে ভাবিব পাৰে মানে ভবাটো অস্বাভাৱিক নহয়। তোমাৰ ইয়াত যদি এই ঘৰত থাকে মানে এই হোমষ্টেত থাকে ইয়াত কি ধৰণৰ সুবিধা আছে মানে পানীৰ সুবিধা এচিৰ সুবিধা গৰমৰ দিনত এচি বা ঠাণ্ডাৰ দিনত এচি নালাগে যিহেতু ঠাণ্ডা দিনতে বেছি পৰ্যটক আহে সেই সময়ত এচি দৰকাৰ নহ'লেও যদি কোনোবা গৰমৰ দিনতো আহে বা এচি বিচাৰে সেই এচিৰ সুবিধা বা বিচনাৰ সুবিধা থকা খোৱাৰ সুবিধা কি ধৰণে আছে? হয় আপোনাৰ সকলোৱে আমি যিবিলাক আপোনাৰ ৰিজৰ্টত পায় সকলো সুবিধাই আমি ৰাখিছোঁ। যেনে আপোনাৰ কিছুমানে এচি বিচাৰে কিছুমানে নিবিচাৰে সেইটো সুবিধাও আছে বা আপোনাৰ এচি লাগিলে আমি এচি দিওঁ নালাগিলে নিদিওঁ। আৰু যেনেকৈ আপোনাৰ লেট্ৰিন বাথৰুমত আপোনাৰ কিছুমানে আপোনাৰ হোমষ্টে বুলি ক'লে বহুতে ভাবে যে গিজাৰ চিজাৰ একো নাথাকে এটেচ নাথাকে, তো সেইবিলাকো সুবিধা আছে। এটেচ আছে আমাৰ লেট্ৰিন বাথৰুম গোটেইখিনি এটেচ আছে, লগতে গিজাৰ পাব এচি পাব সকলো সুবিধা পাব। ৰিজৰ্টত যিখিনি সুবিধা হয় মুঠতে সেইখিনি আমাৰ হোমষ্টেটো সুবিধা পাব। আৰু ৰিজৰ্ট হোটেলতকৈ ইয়াত দামটো যথেষ্ট কম? নিশ্চয় যথেষ্ট কম মানে বহুতেই কম। আপোনাৰ কমচে কম ৰিজৰ্টৰ তুলনাত আধা মূল্যত আপোনাৰ ৰিজৰ্টৰ মূল্যত আধা মূল্যত আপোনালোকে হোমষ্টেবোৰ পাব। আমি উপস্থিত আছোঁ বৰ্তমান মানাহৰ আন এটা হোমষ্টে আদৰণি গেষ্ট হাউচত। মানাহ পৰ্যটনৰ এগৰাকী চিনাকি ব্যক্তি, মানাহ পৰ্যটনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুবুল নাথ। তেওঁৰ হোমষ্টে এইটো আৰু তেওঁৰ পত্নীয়ে হোমষ্টেটো চলায়। দুয়োগৰাকীয়ে সমিল মিলেৰে চলাইছে হোমষ্টেটো। বুবুল নাথৰ সহধৰ্মিনী তেওঁ আছে, তেওঁৰ সৈতে আমি কথা পতাৰ চেষ্টা কৰিম। বুবুল নাথৰ সহধৰ্মিনী নমিতা নাথ, বহু স্বাগতম অনুষ্ঠান এপলকলৈ। মানাহত যিমান সংখ্যক লোক আছে প্ৰায় সংখ্যক লোকে বৰ্তমান হোমষ্টে খুলিছে, হোমষ্টে খুলি জীৱিকা নিৰ্বাহ কৰিছে, ইয়াত স্বাৱলম্বনৰ পথ অৱলম্বন কৰিছে। ঠিক আপুনিও ব্যতিক্ৰম নহয়। আপোনাৰ স্বামী বুবুল নাথ তেওঁ মানাহ পৰ্যটনৰ সৈতে জড়িত আৰু আপুনিও একে পথেৰে গৈ হোমষ্টে আপুনি চলাইছে। আপুনি কেতিয়াৰ পৰা হোমষ্টেৰ লগত জড়িত হৈছে? 2017 পৰা। 2017 পৰা। অভিজ্ঞতা কেনেকুৱা পৰ্যটনৰ লগত জড়িত হৈ নিজৰ ঘৰতেই হোমষ্টে খুলি দেশ বিদেশৰ পৰ্যটকক ৰাখি কেনেকুৱা অভিজ্ঞতা লাভ কৰে? বহুত ভাল লাগে। প্ৰথমতে হঠাৎ তেওঁলোক বহুত দূৰ দূৰণিৰ পৰা আহে আৰু আমাৰ ঘৰত আহি আমাৰ ঘৰত থাকি মোৰ হাতেদি ৰন্ধা বঢ়া কৰি আমাৰ লগত মিলি কেনে থাকি কেনে মোৰ বহুত ভাল লাগে। আৰু আপুনি এতিয়ালৈকে ক'ৰ টুৰিষ্ট লগ পাইছে আপোনাৰ ঘৰত? জাৰ্মান আছে, ইংলেণ্ড, ফৰেইন কাণ্ট্ৰি আছে আৰু তাৰপিছতে আমাৰ ইণ্ডিয়াৰো ভালেকেইখন গোটেইকেইখন ষ্টেটৰে আছে বুলি ক'ব পাৰি। মানে বেংগল, মহাৰাষ্ট্ৰ, গুজৰাট চবৰে? হয় হয় আহে। বেংগলোৰ, কেলকাতা এইটো বহুত আহে। আচলতে যেতিয়া দেশী বিদেশী পৰ্যটক আহে মানাহ ফুৰিবলৈ তেওঁলোকে গাঁৱত ইয়াত যিমান বহুজাতিক কোম্পানীৰ হোটেল হওক ৰিজৰ্ট হওক সেইসমূহৰ পৰিৱৰ্তে বহুতে কিন্তু গাঁৱত থাকিব বিচাৰে। মানুহৰ ঘৰত থাকি মানুহৰ ঘৰত থকা হোমষ্টেত থাকি মানাহখন জানিব বিচাৰে। তেওঁলোকে কি কয় হোমষ্টেত থাকি? মানে তেওঁলোকে যিহেতু টাউনৰ পৰা আহে বহুত হাই হাল্লা মানে পলিউশ্যনৰ পৰা আহে, তো এটুকুৰা গাঁৱৰ মানে নিৰ্জন ঠাইত থাকি ভাল পায় আৰু য'ত চৰাই চিৰিকটি মানে এনেকুৱা কোলাহল। তাৰপিছতে এনেকুৱা গাঁৱৰ আমাৰ নামঘৰ আছে, নামঘৰৰ ৰাতিপুৱা গধূলি মানে নাম কীৰ্তন হয়, এইবিলাক মানে শুনি বহুত ভাল পায়। তাৰপিছত ওচৰত নদী আছে, নদীলৈকে ফুৰাবলৈ লৈ যাওঁ এনেকুৱা। আৰু আমাৰ গাঁৱৰ থলুৱা খাদ্য যিবিলাক মানে শাক মানে বন শাক কিবা কিবি খাই আৰু পিটিকা আলু পিটিকা বেঙেনা পিটিকা খাই কেনে থলুৱা খাদ্য অসমীয়া থলুৱা খাদ্য খাই বহুত ভাল পায়। মানে পৰ্যটকসকলে আহি মূলতঃ এটা নিৰিবিলি পৰিৱেশ বিচাৰে, গাঁৱত থাকিব বিচাৰে। আৰু এইটোৱে কথা যে যিসকল পৰ্যটক মানাহ ফুৰিবলৈ আহে তেওঁলোক অধিকাংশ লোকে ইতিমধ্যে নমিতা নাথে কৈছেই যে ইংলেণ্ড জাৰ্মানীৰ পৰা পৰ্যটক আহিছে, তেওঁৰ এইখন হোমষ্টেত এইখন ঘৰত আছে। ইয়াৰ উপৰিও ৱেষ্ট বেংগলৰ পৰা আহিয়ে থাকে পৰ্যটক, মহাৰাষ্ট্ৰৰ পৰা আহে, গুজৰাটৰ পৰা আহে, ৰাজস্থানৰ পৰা আহে, অসমৰ বাহিৰেও বিভিন্ন ঠাইৰ পৰা পৰ্যটক মানাহ ফুৰিবলৈ আহে। তেওঁলোকে গাঁৱৰ পৰিৱেশত থাকি ভাল পায় আৰু সেয়ে যথেষ্ট চাহিদা বৃদ্ধি পাইছে বৰ্তমান মানাহ পৰ্যটনত। মানাহত হোমষ্টেসমূহৰ যিসমূহ হোমষ্টে ইয়াৰ স্থানীয় লোকেই নিজৰ ঘৰতে খুলিছে, অতিথিক আপ্যায়ন কৰে। পুনৰ কৈছোঁ যিসমূহ বহুজাতিক কোম্পানীৰ হোটেল ৰিজৰ্ট আছে বা পুঁজিপতিৰ হোটেল ৰিজৰ্ট আছে মানাহত তাতকৈ 50% কম খৰচত এইসমূহ হোমষ্টেত আপুনি থকা খোৱাৰ সুবিধা লাভ কৰিব। আমি য'ত আছোঁ এয়া হৈছে মিনিভেট হোমষ্টে, মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা জ্ঞাতি গাঁও।
সেই গাঁৱৰে এগৰাকী যুৱক অবিনাশ বড়ো, তেওঁ মানাহ পৰ্যটনৰ সৈতে জড়িত এগৰাকী টুৰিষ্ট গাইড, লগতে তেওঁ নিজেই জিপচি চলাই টুৰিষ্টক মানাহ ৰাষ্ট্ৰীয় উদ্যান ফুৰায়। তেওঁ নতুনকৈ গঢ় দিছে এইটো মিনিভেট হোমষ্টে। অবিনাশ, স্বাগতম অনুষ্ঠান এপলকলৈ। নমস্কাৰ। আৰু পোনপ্ৰথমতে মই আপোনাৰ জৰিয়তে আপোনালোকৰ ND24 সকলো কৰ্মকৰ্তাক বহুত বহুত ধন্যবাদ জনাইছোঁ। তোমাৰ নেতৃত্বত, তোমাৰ উদ্যোগত এই মিনিভেট হোমষ্টে ইয়াত স্থাপন কৰা হৈছে। কেতিয়াৰ পৰা হোমষ্টেটো স্থাপন কৰা হ'ল? হোমষ্টে স্থাপন কৰি কিমান উপকৃত হৈছা? মই লাষ্ট আপোনাৰ মানে 3 বছৰ ৰানিং হৈ আছে। 3 বছৰ আগত মই ষ্টাৰ্ট কৰিছিলোঁ আৰু আজিৰ ডেটত মানে হোমষ্টে কৰি পেলাই মানে নিজকে মানে ইমানখিনি স্বাৱলম্বিত হোৱা নাই, কিন্তু যিমানখিনিলৈকে চলি আছোঁ তো মানে সেইখিনিক লৈ পেলাই মানে গৌৰৱ কৰোঁ আৰু যে মানে আনৰ তলত চলিব লগা হোৱা নাই। আগতে হয়তো বেলেগ এটাত আমি কোম্পানীৰ আণ্ডাৰত আমি কাম কৰিব লগা হৈছিলে, তো তেনেকৈ এটা মান্থলি চেলাৰী বেছিত পাইছিলোঁ। তো সেইটো স্থলত আজি নিজাভৱীয়াকৈ নিজে এই সৰুকৈ হোমষ্টে এটা বনাইছোঁ। তো ইয়াত মানে যিখিনি পৰ্যটক আহে তো সকলোৱে থাকি গৈ মেলি এটাই কথা কয় যে আগলৈ আৰু ভাল কৰা আৰু নতুনকৈ আৰু ৰুম তুমি বঢ়োৱা, ভাল লাগিব সেইখিনি। এই হোমষ্টেটো স্থাপন কৰাৰ পাছত তোমাৰ জীৱনৰ পৰিৱৰ্তন কি কি হৈছে স্বাৱলম্বিতাৰ ক্ষেত্ৰত? স্বাৱলম্বিতা মানে পৰিৱৰ্তন বুলি ক'লেতো বহুত, কাৰণ হোমষ্টেত যিখিনি পৰ্যটক আহে বহুত দেশ বিদেশৰ টুৰিষ্ট আহি যায় আমাৰ ইয়াত, আৰু সকলো মানুহৰ লগত চা চিনাকি হয় আৰু সকলো মানুহে মানে নতুন নতুন উপদেশ দিয়ে যে এইটো কৰিব লাগিব, তেনেকুৱা কৰা। তো মানে এজ আ ৰিজৰ্টৰ তুলনাত আমাৰ হোমষ্টেত আমি যিখিনি সুবিধা দি আছোঁ, মানে বহুতে এইটো ছাজেশ্যন দিয়ে যে ৰিজৰ্টতকৈ তোমাৰ হোমষ্টেত থাকি ভাল লাগিছে। তো সেইটো আমাৰ কাৰণে মানে গৌৰৱৰ কথা, কাৰণ আমি যিখিনি আমাৰ ইয়াত হোমষ্টে আছে তো ৰিজৰ্টৰ তুলনাতকৈ আমি যিখিনি ফেচিলিটি দি আছোঁ মানে এটা ৰিজৰ্টৰ তুলনাতো কম নহয়। আৰু ৰিজৰ্টতকৈ ইয়াত খৰচ, এগৰাকী পৰ্যটক আহিলে কম খৰচত হয় নে সমান খৰচত হয় তোমাৰ হোমষ্টে? ৰিজৰ্টৰ তুলনাততো আমাৰ যিবিলাক হোমষ্টে আছে তাতে আপুনি ৰিজৰ্টৰ তুলনাত আমাৰ ইয়াত খুবেই মানে আধাতকৈ থাকি যাব পাৰিব। মানে ৰিজৰ্টত যদি আপোনাৰ 2 দিনৰ পেকেজ যদি আপোনাৰ ধৰি লওক 20-30 হাজাৰ পৰে, তে 15,000ত আপুনি মানে আমাৰ ইয়াত থাকি যাব পাৰিব, আপ টু মানে গোটেইখিনি জংগল এক্টিভিটিছ কৰি পেলাই। ইয়াত থাকিলে তুমি কি কি সুবিধা প্ৰদান কৰিব পাৰিবা পৰ্যটকক? আমাৰ ইয়াৰ পৰা আপোনাৰ জীপ চাফাৰী হয় আৰু আমাৰ যিটো নেকি ভিলেজ টুৰ, যিখিনি আমাৰ ট্ৰেডিশ্যনেল ভিলেজ আছে ইয়াত, বড়ো ভিলেজ, তেনেকুৱাকৈ আমাৰ অসমীয়া গাঁৱত গৈ আমি যিবিলাক তাঁতশাল বোৱে আৰু বড়োবিলাকৰ যিটো নেকি আমাৰ ট্ৰেডিশ্যনেল ৱাইন এইবিলাক বনায়, আৰু যিটো নেকি নৃত্য, তো বড়ো নৃত্য, অসমীয়া বিহু নৃত্য, তো এইবিলাক আমি প্ৰদৰ্শন মানে সময়ত টুৰিষ্টক লৈ আমি দেখুৱাব পাৰোঁ। আৰু তেনেকেই আমাৰ যিটো নেকি ওচৰত এখন টি গাৰ্ডেন লাগি আছে, তো আমি সেই টি গাৰ্ডেনৰ মাজতো টুৰিষ্টক এপাক লৈ যাওঁ, কাৰণ আমাৰ যিহেতু অসম বুলিবলৈ আমি চাহ বুলি জানো, তো বাহিৰৰ পৰ্যটকে আহিলে মানে টি গাৰ্ডেনটো ভিজিট কৰে বেছিকৈ, মানে ইভিনিং টাইমত ৱাক কৰি পেলাই ভাল পায়। ইয়াত হোমষ্টে কোন কোন জড়িত হৈ আছে? আৰু মোৰ লগত মোৰ ফেমিলি আছে। মোৰ ফেমিলি আপোনাৰ ৰন্ধা বঢ়াখিনি মোৰ ফেমিলিয়ে কৰে, আৰু তেনেকৈ মোৰ ঘৰৰ সপৰিয়ালে আমি গোটেইখিনি লাগি থাকোঁ, কাৰণ যিহেতু মই এজ এ গাইড হিচাপত কেতিয়াবা ভিতৰত গ'লে তো যিখিনি পৰ্যটক আহে সেইখিনি মোৰ ফেমিলিয়ে চোৱা চিতা কৰে। মিনিভেট হোমষ্টেৰ আমি কিটচেনত আছোঁ। এটা খুব সাধাৰণ কিটচেন, কিন্তু ইয়াত যিসমূহ খাদ্য আপুনি পাব, যিসমূহ খাদ্য অতিথি টুৰিষ্টক আপ্যায়ন কৰা হয়, অতিকৈ স্বাস্থ্যকৰ, ভাল ঘৰুৱা পৰিৱেশত ইয়াত ব্যঞ্জনসমূহ বনোৱা হয়, প্ৰস্তুত কৰা হয়, সেয়া পৰিৱেশন কৰা হয় অতিথিক। অবিনাশ বড়োৰ সহধৰ্মিনী আছে, তেওঁ অংশীদাৰ মিনিভেট হোমষ্টেৰ, খুব সুন্দৰকৈ ৰন্ধা বঢ়া কৰি আছে। আপোনাক স্বাগতম অনুষ্ঠানলৈ। আপোনাৰ নামটো? কৃষ্ণা কলিতা বড়ো। কৃষ্ণা কলিতা বড়ো। আপুনি অতিথিক খুৱাবলৈ বৰ্তমান কি ৰান্ধি আছে? গাহৰি আৰু লাই শাক। গাহৰি আৰু লাই শাক। ইয়াত যিমানসমূহ আপোনালোকে মিনিভেট হোমষ্টেত যিমানখিনি অতিথি আহে, টুৰিষ্ট আহে, তেওঁলোকে কি কি খাই ভাল পায়, কি কি বনায়, কি ধৰণে বনায়? আমি বেছিভাগ ঘৰুৱা খাদ্যই দিওঁ, শাক এনেকুৱা, লোকেল মাছ, লোকেল কুকুৰা এনেকৈ দিওঁ। টুৰিষ্টে কি খাব বিচাৰে? ইয়াত যিসমূহ মানুহ থাকিব আহে আপোনালোকৰ ঘৰত হোমষ্টেত, তেওঁলোকে কি কয়, মানে কি খাম বুলি কয় বেছিকৈ? কম মছলাযুক্ত খাদ্য বিচাৰে। একদম আমি যেনেকৈ খাওঁ ঘৰত নৰ্মেল তেনেকুৱা খাদ্যই বিচাৰে। যদি অসমৰ বাহিৰৰ পৰা টুৰিষ্ট আহে তেওঁলোকেও কেনেকুৱা খাদ্য খাই ভাল পায়? আমাৰ ঘৰুৱা খাদ্যই বিচাৰে।
ঘৰুৱা খাদ্য বিচাৰে ন? আপুনি অকণমান দেখুৱাই দিয়কচোন কি বনাই আছে এতিয়া। মই এয়া বনাইছোঁ গাহৰি আৰু লাই শাক আৰু এইটো বেঙেনা পোৰা পিটিকা হ'ব। আৰু এই ধৰণেই অতি থলুৱাভাৱে ঘৰতে উৎপাদিত সামগ্ৰীসমূহেৰে পাচলিৰে বা গাহৰি মাংসও কোনো ফাৰ্মৰ নহয়, ইয়াতে উৎপাদিত, ইয়াতে পালন কৰা গাহৰিৰ দ্বাৰা বা যদি লোকেল কুকুৰা খায়, মাছ খায়, সকলো লোকেল আৰু এই ধৰণে খাদ্যসমূহ পৰিৱেশন কৰা হয়। আমি আছোঁ বৰ্তমান হলিডে হোমষ্টে জ্ঞাতি গাঁও, মানাহৰ লগতে লাগি থকা জ্ঞাতি গাঁৱৰ এখন হোমষ্টে, হলিডে হোমষ্টে। এই হলিডে হোমষ্টে স্বত্বাধিকাৰ বিজয় বড়ো আছে আমাৰ সৈতে। আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ। আমি আজি হোমষ্টেৰ ওপৰত যি অনুষ্ঠান কৰি আছোঁ, আপুনি ইয়াত হোমষ্টে স্থাপন কৰা কিমান দিন হ'ল? মোটামুটি 2 বছৰে হ'ল। 2 বছৰ হৈছে। আপোনাৰ নিজৰ মাটি? নিজৰ মাটি। আপুনি ইয়াৰ আগতে কি কৰিছিলে? হোমষ্টে খোলাৰ আগতে কি কৰিছিলে আপুনি? মই ইফালে ইফালে বিদেশতো কাম কৰি আছিলোঁ, তাৰপিছত মিস্ত্ৰীও কৰিলোঁ কেইদিনমান। মিস্ত্ৰী ঘৰতে এনেকৈ কিবা কৰি 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 জমা কৰি ধন এই হোমষ্টেত বনালোঁ। হোমষ্টে বনাইছে। হোমষ্টে খুলি কেনেকুৱা লাগিছে? পৰ্যটনৰ লগত জড়িত হৈ কেনেকুৱা লাগিছে? ভালে লাগিছে, আগতকৈ মানে ফ্ৰী হিচাপত চলি আছোঁ। বৰ্তমান সময়ো পাইছে? সময়ো পাইছোঁ। আগতে ইমান সময় পোৱা নাছিলোঁ, বৰ্তমান যথেষ্ট সময় পাই আছোঁ। ক'ৰ আলহী আহিছে আপোনাৰ ইয়াত থাকিবলৈ? মুম্বাই আৰু কলকাতা, অসমৰ আহিছে বহুতে, এনেকৈ আহি আছে। মোটামুটি আমাৰ দিল্লীৰ পৰাও আহি আছে, ৰাজস্থানৰ পৰাও আহিছে, এনেকৈ আহি আছে বহুতে। আপোনাৰ হোমষ্টেত কি কি সুবিধা আছে ইয়াত? আমাৰ আছে ৰুম সুবিধা কেনে? ৰুমসমূহৰ কি কি সুবিধা আছে? ৰুমত আছে গিজাৰ আছে, তাৰপিছত ফেন আছে, টেবুল আছে। খোৱা বোৱাৰ সুবিধা? খোৱা বোৱাৰ সুবিধা আমাৰ থলুৱা খাদ্য যেনেকৈ যি বিচাৰে সেইবিলাকে পোৱা যায়। আপোনাৰ খাদ্য ইয়াতে পায়? ইয়াতে পোৱা যায়। আমি 2 দিন ধৰি শ্বুটিং কৰি আছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানত। বৰ্তমান মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ আমি সোমাই আহিছোঁ। আমি আপোনালোকক দিনৰ ভাগৰ দৃশ্য প্ৰথম ভাগত দেখুৱাইছোঁ যে হোমষ্টেসমূহ কি ধৰণে স্থাপন কৰা হৈছে, হোমষ্টেসমূহত থকা পৰ্যটকে কি ধৰণৰ সুবিধা লাভ কৰিব, ছাফাৰীৰ সুবিধা কি ধৰণে লাভ কৰিব। হোমষ্টে অ'নাৰ অবিনাশ বড়ো মোৰ সৈতে আছে, তেওঁ এগৰাকী টুৰিষ্ট গাইড, ইতিমধ্যে গম পাইছে আপোনালোকে। আপোনাৰ নিজৰো হোমষ্টে আছে, টুৰিষ্ট গাইড এগৰাকী। আমি বৰ্তমান মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ ভাগলৈ সোমাই আহিছোঁ আপোনাৰ লগত। মানাহলৈ আহিলে পৰ্যটকে কি দেখিব বা মানাহৰ বৈশিষ্ট্য কি? মানাহখন আপোনাৰ যেতিয়া মানাহ ফুৰিবলৈ আহে, তো মানাহখন যদি মানাহৰ কথা ক'ব গ'লে বহুত দীঘল হৈ পৰে, কাৰণ মানাহখন আপোনাৰ কাজিৰঙাতকৈ আমাৰ সম্পূৰ্ণ বেলেগ। আমাৰ যিটো নেকি প্ৰাকৃতিক সৌন্দৰ্য, এইটো আপোনাৰ অসমৰ অইন নেশ্যনেল পাৰ্কতকৈ মানাহখনৰ সৌন্দৰ্যটো সম্পূৰ্ণ বেলেগ। আৰু ইয়াতে আপোনাৰ 63 প্ৰজাতিৰ আপোনাৰ জীৱ জন্তু আছে আৰু 475 বিধৰ ওপৰত চৰাই চিৰিকটি আছে আৰু 600ৰ ওপৰত প্ৰজাতিৰ গছ গছনি আছে। এতিয়া আপোনালোকে আহিলে, এতিয়া মানে আপোনালোকৰ ভাগ্যৰ ফলত যি দেখি পায় সেইটো আপোনালোকৰ ভাগ্য, কাৰণ মানাহখনৰ এৰিয়াটো বহুত ডাঙৰ। মানে আমি যদি যাওঁ, ক'ৰ এৰিয়াৰ আপোনাৰ 840 মানে বৰ্গ কিলোমিটাৰ ক'ৰ এৰিয়াটোই হয়। আৰু এতিয়া আমি আছোঁ, এইটো আমাৰ চেণ্ট্ৰেল জোন, যিটো মাজৰ পাৰ্ট মানে বাঁশবাৰী ৰেঞ্জ। তো বাঁশবাৰী ৰেঞ্জৰ এইডোখৰত আমি গ্ৰাছলেণ্ডৰ পাৰ্টত আছোঁ আৰু এইটো ৰেঞ্জৰ ভিতৰতে আপোনাৰ নৈখনো পাব আৰু লগতে যিটো নেকি কাঠনি আৰু আপোনাৰ মানে ঘন হাবি, তো এইখিনি গোটেইখিনি চেণ্ট্ৰেল জোনটো মানে ভিতৰতে সোমাই আছে। আৰু ইয়াৰ যি লেণ্ডস্কেপ, পিছফালে খুব ধুনীয়া এখন পাহাৰ, আমাৰ কেমেৰাত ধৰা পৰিছে এই দৃশ্য, ইতিমধ্যে দৰ্শকসকলে দেখি আছে, যিখন ভূটান লাগি আছে, খুব সুন্দৰকৈ এটা দৃশ্য। যেন দাৰ্জিলিঙত যি ধৰণে মানুহে কাঞ্চনজংঘা চাবলৈ যায়, দাৰ্জিলিঙত য'তেই থিয় হৈ দিয়ে পিছফালে কাঞ্চনজংঘা দেখে, ঠিক তেনেকুৱাকৈ মানাহৰ এটা খুব ধুনীয়া বৈশিষ্ট্য এইটো যে মানাহৰ য'তেই আপুনি থিয় হওক, এই সুন্দৰ হিমালয়ান ৰেঞ্জ আপুনি খুব সুন্দৰকৈ প্ৰত্যক্ষ কৰিব। নীলা হৈ আছে এই পাহাৰখন,
চাওক কি ধুনীয়াকৈ ইমান দীঘলকৈ পাহাৰখন দেখিবলৈ পোৱা যায়। পৰ্যটকে এই দৃশ্য চাবলৈ আহেনে বা তেওঁলোকে কি কয় এই দৃশ্য দেখি? হয়, মানে এইটো আমাৰ যিটো নেকি আমি পাহাৰখন দেখি আছোঁ, এইখন একচুৱেলি ভূটান হিমালয়ান পাহাৰ হয়। তো আমাৰ মানাসত আহিলে আপোনাৰ এই ভূটানৰ মাজৰ পাৰ্টত সৰু এখন ভিলেজ আছে ভূটানৰ, পেংবাং বুলি কয়। তো সেইডোখৰ ঠাইলৈকেও মানে টুৰিষ্টখিনিয়ে আমাৰ ভিজিট কৰে। তো আমাৰ মানাসৰ মাজেৰে যাব পাৰি, আমাৰ চেণ্ট্ৰেল পাৰ্টৰ মানে মাজেৰে ভূটানৰ সেই পাৰ্টটোলৈকে যাব পাৰি। আৰু তাতে গ'লে আপোনাৰ চিনিক বিউটিৰ লগতে আৰু সিহঁতৰ যিটো পাৰ্ট, আমাৰ যেনেকৈ এইখন মানাস নেশ্যনেল পাৰ্ক আৰু ভূটানৰ জংঘলখন হৈছে আপোনাৰ ৰয়েল মানাস নেশ্যনেল পাৰ্ক। তাতে আপোনাৰ 1055 বৰ্গ কিলোমিটাৰ আপোনাৰ ভূটানৰ ৰয়েল মানাস নেশ্যনেল পাৰ্কটো মানে সাঙুৰ খাই আছে। তো সেই পাৰ্কটোত গ'লেও আমাৰ বিশেষ কৰি বিগ কেট স্পেচিছ মানে আপোনাৰ ৰয়েল বেংগল টাইগাৰ, আমি যিটো ঢেকীয়াপতীয়া বাঘ বুলি কওঁ, আৰু যিটো গোধাফুটুকী বাঘ ক্লাউডেড লেপাৰ্ড বা ব্লেক পেন্থাৰ ঘোং যিটো কওঁ আমি, আৰু নাহৰ ফুটুকী কমন লেপাৰ্ড। তো তাৰোপৰি বিয়াৰ কেট মানে এটা ভালুকৰ এটা সৰু প্ৰজাতি হয় বিয়াৰ কেট। আৰু তেনেকৈ বিভিন্ন প্ৰজাতিৰ আপোনাৰ চৰাই চিৰিকটি আছে, যেনেকৈ আমি ধনেশ চৰাই বহু কেইবাটাও 4টা প্ৰজাতিৰ আমি ভূটানত গ'লে দেখিবলৈ পাওঁ। তো তেনেকৈ আৰু চিনিক বিউটিটো ধুনীয়া তাত, আৰু এখন স্মল মাৰ্কেট আছে, সিহঁতৰ ভিলেজ আছে। তো ভূটানৰ আমি পৰিৱেশটোও লগতে পাই যাওঁ, মানে ভূটানিজবিলাকে কেনেকৈ থাকে, সাজ পোছাক পিন্ধে, সেইখিনিও আমি দেখিবলৈ পাওঁ। তো তেনেকৈ আমি টুৰিষ্টবিলাকক সেই পাৰ্টটোলৈকেও আমাৰ লৈ যোৱা হয়। আমাৰ পৰ্যটকসকল যিসকল মানাসত আহে তেওঁলোকে আমাৰ নিচেই কাষতে লাগি থকা ফাটেহাবাদ চাহ বাগিচা পৰিদৰ্শন কৰিবলৈ আহে কেতিয়াবা। আৰু সেইটো হিচাপে আমি টি টুৰিজম এটা বাগিচাত এটা সুন্দৰ এটা পৰিৱেশ আছে। আমি দেখিবলৈ পাইছোঁ চাহ বাগিচাত যেতিয়া নেকি শ্ৰমিকসকল কাম কৰি থাকে তেতিয়া তেওঁলোকে সোমাই আহে, আৰু তেওঁলোকে মানে চাহ বাগিচাৰ যোনটো নেকি ইনভাইৰনমেণ্ট, যোনটো সেউজীয়া পৰিৱেশ, সেই সেউজীয়া পৰিৱেশৰ মাজত মানে তেওঁলোকে নিজকে মানে অতিকৈ মানে ঘনিষ্ঠ হিচাপে পৰিচিত কৰে। আৰু এইটো হিচাপে আমি সঁচাকৈ এটা ভাল লগা পৰিৱেশ যে মানাস ৰাষ্ট্ৰীয় উদ্যান আহিলে অতিকৈ আমাৰ ইয়াতে কাষতে ফেক্টৰী আছে, তেওঁলোকে ভিজিট কৰিব পাৰে। আৰু লগতে থকাৰ কাৰণে যদি ইয়াতে চৰকাৰীভাৱে কিছু যদি আমি বনোৱা যায় টুৰিজম হিচাপে, শ্ৰমিকৰ ঘৰ এটা ভালকৈ এটা সুন্দৰকৈ যদি সজাই তোলা হয়, নিশ্চয়কৈ শ্ৰমিকৰ মাজত মানে কেনেকুৱা বসবাস কৰে, এইটো এটা ভাল এটা পৰিৱেশ এটা আহিব। গতিকে আমি সঁচাকৈ এই পৰিৱেশৰ মাজত ভাল লাগে, আৰু সঁচাকৈ আমি বিচাৰোঁ এটা যে বাগিচাটো এটা টি টুৰিজম এক্টিভিটি চলক, য'ত নেকি আমাৰ শ্ৰমিকসকল অতিথিক মানে আদৰৰ কাৰণে তেওঁলোকে সংযোগ হ'ব পাৰে। আৰু তেওঁলোকে এটা আদৰৰ যোনটো নেকি পৰিকল্পনা, যেনেকুৱা ধৰণে তেওঁলোকে অতিথি আহিলে তেওঁলোকে হাত ধুৱে, ভৰি ধুৱে, সেই এটা কালচাৰ, সেই কালচাৰটোও মানে আমাৰ মানে এটা ভাল এটা পৰিৱেশ মানে গঢ়ি উঠিব। আমি আপোনালোকক অনুষ্ঠানৰ আৰম্ভণিতে দেখুৱালোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিত লাগি থকা গাঁওসমূহত কি ধৰণে গঢ় লৈ উঠিছে হোমষ্টেসমূহে, আৰু হোমষ্টেসমূহৰ জৰিয়তে কি ধৰণে ইয়াৰ স্থায়ী লোকসকল স্বাৱলম্বী হৈছে, লগতে পৰিয়ালকো পোহপাল দিবলৈ তেওঁলোক সক্ষম হৈছে। এই ধৰণেই মানাহত এটা পৰিৱেশ গঢ় লৈ উঠিছে যে ইয়ালৈ আহিলে আপোনালোকে হোমষ্টেত নিশা কটাই, হোমষ্টেত থাকি মানাহ ৰাষ্ট্ৰীয় উদ্যান খুব কম খৰচত আপোনালোকে ফুৰিব পাৰিব। আমি অবিনাশ বড়োৰ ওচৰলৈ আহিছোঁ। অবিনাশ বড়ো, ইতিমধ্যে আপোনালোকে দেখিছেই যে মিনিভেড হোমষ্টে নামৰ এটা হোমষ্টে চলায় অবিনাশে। লগতে অবিনাশ পূৰ্বৰে পৰা এগৰাকী টুৰিষ্ট গাইড, লগতে তেওঁ নিজেও জিপচি চলায়। আমি ইতিমধ্যে দেখুৱাইছোঁ আপোনাৰ যিটো হোমষ্টে, মিনিভেড হোমষ্টে, এই হোমষ্টেত গ'লে কি ধৰণৰ সুবিধা লাভ কৰিব টুৰিষ্টে, কিমান খৰচত, কি ধৰণে যোগাযোগ কৰি আপোনাক লগ পাব পাৰিব, সেইসমূহ আমি কথা ইতিমধ্যেই দৰ্শকসকলক অৱগত কৰিছোঁ। লগতে আজি অনুষ্ঠানত যিসকল লোক বহি আছে আজিৰ এই সময়খিনিত, এই সকলোখিনিয়ে একোগৰাকী হোমষ্টে অ'নাৰ। তেওঁলোকৰ নিজৰ নিজৰ ঘৰতেই হোমষ্টে আছে, তেওঁলোকে পৰ্যটক আহিলে নিজৰ ঘৰতে ৰাখে। এওঁলোক মানাহৰ স্থানীয় লোক। ইতিমধ্যে আপুনি উল্লেখ কৰিছেই যে 40টাতকৈ অধিক বা 40টা ইয়াত হোমষ্টে গঢ় লৈ উঠিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানত। এতিয়া যিহেতু আপুনি এগৰাকী হোমষ্টে অ'নাৰৰ উপৰিও এগৰাকী টুৰিষ্ট গাইড, আপোনাৰ ঘৰলৈ যিসমূহ অতিথি আহে তেওঁলোকক আপুনি নিজেও জিপচি লৈ ফুৰাবলৈ লৈ যায় মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ, য'ত জিপচি চাফাৰী কৰোৱা হয়।
টুৰিষ্টে আহি আপোনাৰ ঘৰত থাকি যেতিয়া জংঘলৰ ভিতৰলৈ সোমায় মানাহখনৰ বিষয়ে কি কয় বা মানাহত কি কি চাব বিচাৰে বা মানাহখন দেখি কি কয়? ফাৰ্ষ্টটো মানে টুৰিষ্ট যেতিয়া আহে আমাৰ মানাহৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো আমাৰ অসমৰ অইন নেশ্যনেল পাৰ্কতকৈ সম্পূৰ্ণ পৃথক। আৰু প্ৰথম কথা টুৰিষ্টে কিছুমান টুৰিষ্ট স্পেচিয়েলি মানে আপোনাৰ চৰাইৰ ওপৰত আহে আৰু কিছুমান জন্তু চাম বুলি আহে। জন্তুৰ আপোনাৰ লাগে সকলোকে বাঘ, কিন্তু বাঘটোতো বহুত লাকিলি দেখা হয়। আৰু তেনেকৈ আপোনাৰ তাৰোপৰি কিছুমানে আপোনাৰ আমাৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য সেইটো উপভোগ কৰিও মানে মনত এটা শান্তি লৈ যায়। তো বহুত টুৰিষ্ট আহি টুৰিষ্টৰ মনোভাৱ এটা হয় যেতিয়া নেকি আপোনাৰ কোনোবাই চৰাই চোৱা আৰু কোনোবাই জন্তু চোৱা, তো পৃথক পৃথক ধৰণৰ টুৰিষ্ট আহে। আৰু বেচিকলি আমাৰ মানাহৰ যিটো সৌন্দৰ্য সেইটো আপোনাৰ সম্পূৰ্ণ আমাৰ অসমৰ অন্য নেশ্যনেল পাৰ্কৰ লগত আপুনি তুলনা কৰিব নোৱাৰে। তো আমি তেনেকৈ টুৰিষ্টখিনিক জংঘলৰ ভিতৰত ফুৰাওঁ। আৰু যেতিয়া আমি বিশেষ কৰি আমাৰ ইয়াত বহুত মানে আপোনাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ আপোনাৰ মানে জীৱ জন্তুকে ধৰি আৰু চৰাই চিৰিকটি বহুত আছে। তো কিছুমান যিটো চৰাই আমাৰ মানাহৰ বাহিৰে আপোনাৰ অন্য নেশ্যনেল পাৰ্কত পোৱা নাযায় আৰু কিছুমান জন্তু আমাৰ মানাহৰ বাহিৰে অন্য নেশ্যনেল পাৰ্কত পোৱা নাযায়। তো সেইবিলাক মানে থিম লৈ পেলাই বহুত পৰ্যটক মানাহত মানে আগমন ঘটে। যিসকল লোক আছে সকলোখিনিৰে হোমষ্টে আছে, সকলো লোকেই জড়িত মানাহৰ পৰ্যটনৰ সৈতে। তেওঁলোকে নিজে নিজে হোমষ্টে গঢ় দিছে। আপোনাৰ হোমষ্টে কি নামেৰে জনাজাত বা কি বুলি পাব পৰ্যটকে? মোৰ হোমষ্টেৰ নাম হৈছে মানাছ নেচাৰ হাট। মানাছ নেচাৰ হাট মাৰিলে পাই যাব গোটেইখিনি যিখিনি ডিটেইলছ আছে সেইখিনি। আপুনি কেতিয়াৰ পৰা চলাই আছে হোমষ্টে? মইতো যোৱা 24 ডিচেম্বৰত ষ্টাৰ্টিং কৰিছিলোঁ, তো এতিয়ালৈকে চলাই আছোঁ এতিয়া বাৰু। মানে হোমষ্টে বুলি ক'লে পৰ্যটকৰ ৰেছপন্স কেনেকুৱা ইয়াত? হোমষ্টে বুলি ক'লে এটা অলপ ডিফাৰেণ্টলি ভাবে বহুতে যে হোমষ্টেৰ এনেকুৱা ফেচিলিটি থাকিব, হোমষ্টেৰ এনেকুৱা। কিন্তু আজিকালি ৰিজৰ্ট বা হোমষ্টে মানে অলপ বেছি ডিফাৰেঞ্চ নাথাকে মই ভাবোঁ। তো হয়তো কিছুমান ফেচিলিটি এড কৰিব লগা আছে, কিছুমান কৰিব লগা আছে আৰু। আপোনাৰ হোমষ্টেৰ নাম কি? মোৰতো ৰবিট হোমষ্টে। ৰেবিট হোমষ্টে? ৰেবিট হোমষ্টে। আপোনাৰ হোমষ্টেত কি কি সুবিধা আছে? পৰ্যটক আহিলে কি কি ধৰণৰ থাকিব? মানে শিকি আছোঁ মই প্ৰথম, সেইটো কাৰণে মই নাজানো ক'ব বেছি। এতিয়া আপোনাৰ হোমষ্টে নতুন? নতুন আপুনি পৰ্যটনক এইবাৰ কৰিছে, মানে আপুনি পৰ্যটনৰ কাম শিকি আছে? শিকি আছোঁ এতিয়া। কেনেকুৱা লাগিছে? এতিয়া শিকি পেলাই অলপ ধৰি লওক মই এবাৰ মিটিঙত 2বাৰ হ'ল। ফাৰ্ষ্ট টাইম একবাৰ তাতে গ'লোঁ আৰু একবাৰ নেক্সট টাইম ইয়াতে। নেক্সট টাইমৰ পৰা মই অলপ মানে সাহস পাম আৰু ক'ব। সেইটো কাৰণে মই ফাৰ্ষ্ট টাইমত কি ক'ম কি নক'ম মানে ক'ব খোজোঁ মানে নাহে আৰু তেনেকুৱা। হোমষ্টে স্থাপন কৰাৰ আগতে কি কৰিছিলে আপুনি? আগতে এনে জিপচি চলাইছিলোঁ, পাছত বাইদেউ শুনাত এটা লছ আছিল, তাতে আছিলোঁ মই। তথাপিও তেনেকুৱা মিটিঙত মই যোৱা নাছিলোঁ। সেইটো কাৰণে বেছি প্ৰায়ভাগ মানে হোমষ্টেৰ বিষয়ে মানে গম পোৱা নাছিলোঁ মই। আপোনাৰ কেইটা আছে কটেজ ৰুম? টোটেল 4টা আছে। 4টা। পৰ্যটক আহিছে? এনেই টুপ টাপকৈ আহি আছে, ইয়াতকৈ বেছি আহিলে ভাল হ'ব। নতুন যিহেতু নহয় জানো? ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ হোমষ্টেৰ নাম কি আছিলে? গামোচা কটেজ। গামোচা কটেজ। আপোনাৰ হোমষ্টেৰ বিষয়ে অকণমান কওকচোন। কি ধৰণে স্থাপন কৰিছে, কি কি সুবিধা আছে, সুবিধাসমূহৰ অনুপাতে এগৰাকী পৰ্যটকে কিমান ব্যয় কৰিবলগীয়া হ'ব পাৰে? মোৰো যেনিবা একদম নতুন হয়, 2024 আমাৰো ষ্টাৰ্ট কৰিছিলোঁ। তো গেষ্ট কম, সেইটোৱে আৰু। মানে গেষ্ট কম মানে এইবাৰ কম নে আৰম্ভ কৰা? ইয়াৰ পৰাই আমি ধৰি লওক নতুন যিহেতু অলপমান টাইম লাগিব তেনেকৈ ইমানখিনি হেৰি কৰাৰ আগত, তো এইটোৱে আৰু। আপোনাৰ হোমষ্টেত থাকিবলৈ মানে কি ধৰণে যোগাযোগ কৰি আহিব পাৰিব পৰ্যটকে? এতিয়ালৈকেতো মই অনলাইনটো কৰা নাই, আৰু বা যিখিনি ধৰি লওক পাই আছোঁ লগ বন্ধু বা তেনেকুৱা গোটেইখিনি মানে সেনেকেই হৈ আছে এতিয়ালৈ অফলাইন। আপুনি ইয়াৰে হয় নহয় জানো? আপুনি হোমষ্টে খোলাৰ আগত কি কৰিছিল? এনেই জিপচি গাড়ীও চলাইছোঁ বা বাকী বেংগলোৰত কাম কৰিছিলোঁ মই। বেংগলোৰত কাম কৰিছে? বেংগলোৰৰ পৰা ঘূৰি আহি নিজৰ ঘৰতেই কৰ্মসংস্থাপনৰ বাট বিচাৰি পাইছে, হোমষ্টে খুলিছে। মানে পৰিৱৰ্তন বা সেই পাৰ্থক্যটো কি ধৰণে দেখিছে? পাৰ্থক্যটো আৰু কি, এতিয়া ধৰক নিজে কৰি লৈছোঁ সেইখিনি পাৰ্থক্য, বাকী এইবিলাক একো নাই। বেলেগৰ তলত মানে হেৰি কৰিব নালাগে, তো সেইখিনিয়ে পাৰ্থক্য আৰু। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ হোমষ্টে? ময়ূৰী নেচাৰ কেম্প। ময়ূৰী নেচাৰ কেম্প।
মানে কেতিয়া স্থাপন কৰিছিলে আৰু কি পৰিৱেশত আছে? স্থাপন কৰিছিলোঁ এনে ধৰি লওঁ 2017তে। তাৰপিছত আমি ইয়াতে যিখিনি আমি পাৰ্টনাৰশ্বিপ হিচাপে আছোঁ 6জন তেনেকৈ। তাৰপিছত প্ৰথম সেনেকৈ আৰম্ভ কৰি মোটামুটি আমি 2018ৰ পৰা মানে ষ্টেবলিছ হৈ গোটেইখিনিতে একেলগে কাম কৰি আছোঁ এতিয়ালৈকে আৰু তেনেকুৱা। মই বুবুল নাথ আছে, তেওঁৰ সৈতে কথা পতাৰ চেষ্টা কৰিম। বুবুল নাথ, ইতিমধ্যে আপোনাৰ আজি আদৰণি গেষ্ট হাউচ আমি ইতিমধ্যে দেখুৱাইছোঁ দৰ্শকসকলক। আপুনি স্থাপন কৰা আদৰণি গেষ্ট হাউচ আপোনাৰ পত্নীয়ে খুব সুন্দৰকৈ চলাই আছে আপোনাৰ সহযোগত। আপুনি এতিয়া নতুনকৈ হোমষ্টে স্থাপন কৰি পৰ্যটনৰ লগত জড়িত হোৱা মানুহ আপুনি নহয়। আপুনি মানাহত যেতিয়া পৰ্যটন নাছিল তেতিয়াৰ পৰা খুব কষ্ট কৰি মানাহত কি ধৰণে পৰ্যটন আনিব পাৰি, পৰ্যটক আহিব পৰা পৰিৱেশ এটা গঢ়িব পাৰি, সেইসমূহ কাম আপুনি পূৰ্বৰে পৰা কৰি আহিছে। ইতিমধ্যে আমি যিমানসমূহ টেলিভিছন অনুষ্ঠান কৰিছোঁ মানাহলৈ আহি, বুবুল নাথ থাকে অনুষ্ঠানসমূহত, তেওঁৰ মুখৰ পৰা হয়তো আপোনালোকে শুনিছে মানাহখন কি পৰ্যায়ৰ পৰা আজি পৰ্যায় পাইছেহি। তথাপিও আজি আমাৰ যি অনুষ্ঠানৰ বিষয় হোমষ্টে, ইতিমধ্যে হোটেল ৰিজৰ্ট বহুত গঢ় লৈ উঠিছে মানাহত, কিন্তু হোমষ্টেসমূহো খুব সুন্দৰকৈ সমান্তৰালকৈ গঢ় লৈ গৈ আছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া গাঁওসমূহত। ইয়াৰ স্থানীয় লোকসকলে হোমষ্টে স্থাপন কৰি এটা সচ্ছল জীৱন যাপন কৰিবলৈ সক্ষম হৈছে। লগতে আটাইতকৈ ডাঙৰ কথাটো হৈছে বহু পৰ্যটক আছে উচ্চ হাৰৰ ধন ব্যয় কৰি তেওঁলোকে যিসকল লোকে ৰিজৰ্ট বা হোটেলত থাকিব নোৱাৰে বা অসমৰ্থ, তেওঁলোকক কিন্তু হোমষ্টেসমূহে খুব কম পইচাত ৰাখি মানাহখন ফুৰোৱাৰ ব্যৱস্থা কৰি দিয়ে। লগতে ইয়াৰ বিশেষকৈ লোকসকলে কৰ্মসংস্থাপন পাইছে। আপোনালোকে জানিব বিচাৰিছোঁ যে মানাহত যি হোমষ্টে স্থাপন কৰা যিটো পৰিৱেশ, সেই পৰিৱেশটো কেতিয়াৰ পৰা কি ধৰণে আৰম্ভ হ'ল আৰু হোমষ্টেসমূহ স্থাপন হোৱাৰ আগৰ পৰিৱেশটো কেনেকুৱা আছিল মানাহত? প্ৰথমতেতো মানাছত হোটেল বুলি ক'লে একদম বহুত কম সংখ্যক হোটেল আছিল। তেতিয়া আমি 2006 চনৰ পৰা মানাহত কাম কৰি আছোঁ। কেম্পিং টাইপ কিছুমানে টেণ্টেড একমডেশ্যনত চলাই আছিল। পৰ্যটকৰ সংখ্যা দিনক দিনে বৃদ্ধি পাই আহিছিল আৰু যাৰ ফলত এইবিলাক এটা কনচেপ্ট, কিছুমান ল'ৰাই কিছুমান হোটেলত কাম কৰিছিল বা গাড়ী চলাইছিল, নিজাববীয়া কিছুমান কণ্টেক্ট ফোন কৰিছিল। আৰু এটা আজিৰ ডেটত মই এটা ফিল কৰোঁ যে হোমষ্টে আমাৰ গঢ়ি উঠাৰ মেইন ৰিজনটো কি হয়, চিপেজ বেষ্ট মানে পৰ্যটকখিনি অলপমান মানে বিচাৰে আজিৰ ডেটত, যে মানে চিমিলাৰ এমিনিটিজ থকা। মই যদি কওঁ যে AC এটাচ বাথৰুম, ৰানিং ৱাটাৰ, গিজাৰ, যদি এটা ৰিজৰ্টত গৈ পায় তেতিয়াহ'লে 5,000 to 6,000 চাৰ্জ কৰে। আৰু আমাৰ যিখিনি মানাছত হোমষ্টে গঢ়ি উঠিছে আৰু প্ৰায় ভাগৰে এইখিনি ফেচিলিটি আছে ৰিজৰ্টৰ তুলনাত। আৰু তাত থাকি মানে 50% 2,000 পৰা 2,500 টকাত তেনেকৈ মানে ৰুম ৰেণ্ট পায়। আৰু যাৰ কাৰণে এক্সপেক্টেশ্যন ৱাইজ আমিও ইমান পৰ্যটক মানে পোৱা নাই, যিহেতু তুলনামূলকভাৱে পৰ্যটকৰ সংখ্যা ইমান বেছি নহয়। কিন্তু মই আশা কৰোঁ যিটো পৰিৱেশ গঢ়ি উঠছে আৰু মানে মানাছৰ স্থানীয় মানুহ টুৰিজিমত ইনভলভ হ'ব, যদি আৰু হোমষ্টে গঢ়ি উঠে, মানুহৰ এটা কনফিডেঞ্চ এটা বিল্ড হৈছে, মানুহৰ পৰ্যটক মানে দেখা পায়। আৰু আমাৰ একলা হোমষ্টে নহয়, জীপ চাফাৰীৰ লগত জড়িত বহুত ব্যক্তিও এটা কনফিডেঞ্চ, এটা কণ্টেক্ট থাকে। আৰু মই ভাবোঁ ইটোৰ কাৰণতে মানুহৰ ডিমাণ্ড আছে। তাৰমানে একচুৱেলি হোমষ্টে বুলি ক'লে আমি বহুত যথেষ্ট এক্সপ'জাৰ পাইছোঁ। মই ছিকিমৰ এটা উদাহৰণ দিওঁ। ছিকিমত গ'লে মেক্সিমাম মানুহে মানে হোমষ্টে বিচাৰে। অসমত হোমষ্টেৰ এটা চিটুৱেশ্যন বহুত ভালকৈ গঢ়ি উঠা নাই। অসমৰ মানুহ যদি আহে মানে হোমষ্টে বুলি ক'লে এটা বেলেগ ফিল কৰে, কিন্তু বাহিৰা যিখিনি চেণ্ট্ৰেল ইণ্ডিয়া বা আমাৰ ৱেষ্ট বেংগলৰ যিখিনি গেষ্ট আহে, হোমষ্টে বুলি ক'লে একো নাভাবে, যে ছেম ফেচিলিটি যেনেকৈ ছিকিমত আজি অল ইণ্ডিয়াৰ ভিতৰত ছিকিম ভাল কাম কৰি আছে হোমষ্টেৰ ওপৰত। আজি অসমতো কিন্তু মানাছ, কাজিৰঙাত মইতো বহুত ভাল এটা পৰিৱেশ গঢ়ি উঠিছে। আৰু ইটো ৰিজনটো হ'ল কি, যিখিনি খানাটো মানে ক'ভিডৰ পিছত এটা বহুত ৰিয়েলাইজ কৰি আছে, খোৱা খাদ্য অলপমান মানে বেছিক ষ্টাইলত ঘৰুৱা খোৱা খাদ্য খাবলৈ পায় হেৰিত এটা, আৰু সুকীয়া এটা প্ৰাইভেচিও থাকে, গাঁৱলীয়া ৰুৱেল পৰিৱেশত থাকে। মেক্সিমাম যিখিনি মানুহ পৰ্যটক হিচাপে আহে ৰুৱেল এৰিয়াৰ পৰা নাহে বা চিটি বা টাউনৰ পৰা আহে, আৰু এনেকুৱা গাঁৱলীয়া পৰিৱেশত থাকি ভাল পায়। সেইকাৰণে মই ভাবোঁ যে মানাহত হোমষ্টে যিখিনি কৰি আছে আজিৰ ডেটত, এট প্ৰেজেণ্ট মই এইটো ছিজনত যদি কথা কওঁ, ৰিজৰ্টৰ তুলনাত হোমষ্টেখিনিয়ে যথেষ্ট ভাল কাম কৰি আছে। যিখিনি নতুন ল'ৰা আছে কণ্টেক্ট পোৱা নাই, আদাৰৱাইজ যিখিনি পুৰণা হোমষ্টে চলিছে বহুত ভাল কাম কৰি আছে, মানে ৰিজৰ্টৰ তুলনাত বহুত ভাল কাম কৰি আছে।
আমি দেখুৱাৰ চেষ্টা কৰিছোঁ, জনোৱাৰ কিছু চেষ্টা কৰিছোঁ, আভাস দিয়াৰ চেষ্টা কৰিছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানত কিদৰে গঢ় লৈ উঠিছে হোমষ্টেসমূহ আৰু হোমষ্টেসমূহত জড়িত হৈ আছে কেৱল স্থানীয় লোক। তেওঁলোকে মানাহৰ মান মৰ্যাদা অক্ষুণ্ণ ৰাখি স্বাৱলম্বী হৈ তেওঁলোকে অতিথিক আপ্যায়ন কৰাৰ বাবে বদ্ধপৰিকৰ, সেই পথেৰে তেওঁলোকে আগবাঢ়িছে। আমি আৰু অধিক লোক আছে মানাহ পৰ্যটনত জড়িত হৈছে হোমষ্টে স্থাপন কৰি, সৰু সৰুকৈ হ'লেও তেওঁলোকে চেষ্টা কৰিছে হোমষ্টে স্থাপন কৰাৰ বাবে। তেওঁলোকৰ সৈতেও আমি কথা পতাৰ বাবে আগবাঢ়িম। আপোনাক স্বাগতম অনুষ্ঠানলৈ। আপোনাৰ প্ৰথমে নামটো জানিব বিচাৰিম। মোৰ নাম সনাতন সূত্ৰধৰ। সনাতন সূত্ৰধৰ, আপোনাৰ ঘৰ হোমষ্টে আছে? হয়। কি নাম হোমষ্টেৰ? হোমষ্টেৰ হেৰি কিবা সেউজ বননি। সেউজ বননি, হয়। আপুনি কেতিয়াৰ পৰা জড়িত হোমষ্টেৰ লগত? এতিয়াই নতুনহে আৰম্ভ কৰিছোঁ। মই এনেকুৱা মোৰ মানে এইবিলাকত কথা কোৱা কিবা অভিজ্ঞতা নাই আৰু। হোমষ্টে স্থাপন কৰাৰ আগতে আপুনি কি কৰিছিল? আগতে হাজিৰা চাজিৰা কৰি আছিলোঁ। ইয়াত খুব জনোৱাৰৰ অত্যাচাৰ আছিলে। পিছত যিটো এইটো ৰিজৰ্ট বনাল তেতিয়া দেখা পালোঁ যে অলপমান উন্নতিৰ ভাগত আহিছে। মই তেতিয়া আৰু আমি অলপ চেষ্টা কৰি চালোঁ। আমি তেনেকৈ অলপ সৰু সুৰা কৰি হ'লে বনালোঁ আৰু। আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম তাইজুদ্দিন। আপোনাৰ হোমষ্টে? মানাছ গ্ৰীণ হোমষ্টে। মানাছ গ্ৰীণ হোমষ্টে আপুনি চলায়। আপুনি কেতিয়াৰ পৰা কৰি আছে হোমষ্টেৰ কাম? 2021 পৰা। 2021 পৰা আপুনি হোমষ্টেৰ লগত জড়িত হৈছে। আপুনি পৰিৱেশটো কেনেকুৱা দেখিছে? পৰিৱেশটো বহুত ভালে হৈছে। প্ৰথমত বহুত বেয়া আছিল, এতিয়া বহুত ভাল হৈছে। হোমষ্টেত ক'ৰ মানুহ থাকে আপোনাৰ? মানে বেলেগৰ পৰা মানুহ, অসমৰ বাহিৰৰ পৰা মানুহ? অসমৰ বাহিৰৰ পৰা আহে, বেংগলৰ পৰা আহে, গুৱাহাটীৰ পৰা আহে, কলকাতাৰ পৰাও আহে। আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ হয়, আপোনাৰ নাম? মোৰ নাম অৰূপ ৰায়। আপোনাৰ হোমষ্টেৰ নাম? অসমী মানস ৰায় হোমষ্টে। অসমী মানস ৰায় হোমষ্টে। আৰু ভাল লাগিছে যে ইয়াত যিমানখিনি মানুহ লগ পাইছোঁ সকলোখিনি ইয়াৰে স্থানীয় লোক। ইয়াৰ স্থানীয় লোকসকলে হোমষ্টে ইয়াত স্থাপন কৰি তেওঁলোকে ব্যৱসায় কৰিছে, কিন্তু ব্যৱসায় বুলি নকৈ তেওঁলোকে মানাহখনত অৱদান আগবঢ়াইছে হোমষ্টে স্থাপন কৰি। কাৰণ মানাহ ফুৰিবলৈ আহিলে এওঁলোকৰ ঘৰত থকা হোমষ্টে যদি আপুনি থাকে, মানাহৰ দাঁতি কাষৰীয়া অঞ্চলটোৰ বিষয়ে, অতীত বৰ্তমানৰ বিষয়ে খুব সুন্দৰকৈ জানিব পাৰিব। কাৰণ এওঁলোক ইয়াতে জন্ম হোৱা। দেখিছে মানাহখন পূৰ্বতেও দেখিছে, এতিয়াও দেখিছে। আপুনি হোমষ্টে যেতিয়াৰ পৰা স্থাপন কৰিলে, আপোনাৰ তাত ক'ৰ পৰ্যটক আপুনি লগ পাইছে, কেনেকুৱা অভিজ্ঞতা হৈছে আপোনাৰ? আমাৰ টুৰিষ্ট বেছিভাগে ৱেষ্ট বেংগলৰ, টুৰিষ্ট। তাৰপাছত আপোনাৰ নেডাৰলেণ্ডৰ পৰাও আহিছিল যেনিবা। মই আপোনাৰ ওচৰলৈ আহিছোঁ। দীপজ্যোতি, ইতিমধ্যে আমি দেখুৱাইছোৱেই অলপ আগৰ সময়খিনিত যে দীপজ্যোতিৰ ঘৰতো হোমষ্টে আছে, নাহৰ হোমষ্টে। নতুনকৈ খুলিছে, অত্যাধুনিক ৰূপ দিয়াৰ চেষ্টা কৰিছে প্ৰকৃতিৰ মাজত থাকি। মূলতঃ তুমি হোমষ্টে যেতিয়া স্থাপন কৰিছা তাৰ পূৰ্বে তুমি বহু বছৰ জিপচি চলাইছা, নিজে পৰ্যটকক ফুৰাইছা। মানে জিপচি চলাই যেতিয়া পৰ্যটকক লৈ মানাহ নেশ্যনেল পাৰ্কৰ ভিতৰলৈ সোমাই যোৱা, মানে কি ধৰণৰ নীতি নিয়ম মানি চলিবলগীয়া হয় বা পৰ্যটকে কি কয় এই অঞ্চলটোৰ বিষয়ে? প্ৰথম কথা হ'ল আপোনাৰ মানে নীতি নিয়ম বুলি ক'লে আপোনাৰ কিছুমান ধৰি লওক আমি যেনেকৈ প্লাষ্টিক চাষ্টিক নিব নিদিয়ে জংঘলৰ ভিতৰলৈকে। তাৰপিছত দ্বিতীয় কথাটো হ'ল কি, মানে পৰ্যটকবিলাকে আপোনাৰ ধৰি লওক কি চাব বিচাৰে বা কি বিভাগৰ হৈ আহিছে তেওঁলোকে, মানে কিছুমানৰ জন্তু চোৱাইছে, কিছুমানৰ চৰাই চোৱাইছে, এই হিচাপত আমি খালি স্পট কৰাওঁ আৰু এইখিনি আৰু। সঞ্জিত ৰাজবংশী, কেনেকুৱা চলিছে হোমষ্টে? ঠিক ঠাক চলি আছে। আৰু মোৰ ইক' কেম্পটোৰ নাম হৈছে হৰ্ণবিল ইক' কেম্প। 2021ত ষ্টাৰ্ট কৰিছোঁ, তো এতিয়ালৈকে ভালে চলি আছে। পূৰ্বৰ তুলনাত টুৰিষ্টৰ সংখ্যা বৃদ্ধি পাইছে আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীৱ জন্তু চাইটিঙো বহুত হৈছে। আৰু এইকেইটা দিন টাইগাৰ স্পেচিছ, আপোনাৰ ৰয়েল বেংগল টাইগাৰ, ব্লেক পান্থাৰ, লিঅ'পাৰ্ড ভাল চাইটিং হৈ আছে। তুমি যেতিয়া হোমষ্টে স্থাপন কৰিছিলা হৰ্ণবিল,
তেতিয়া হোমষ্টে কিমানটা আছিল, তাৰ পাছত এতিয়া কিমানটা বৃদ্ধি পালে হোমষ্টে? হয়, ক'ভিডৰ পিছত মোটামুটি ধৰক আপোনাৰ 10টামান হোমষ্টে আছিল। তাৰপিছত যোৱা 2-3 বছৰমানৰ পৰা 20+ হৈ গৈছে হোমষ্টে। এতিয়াতো আমি জনাত 40টামান হোমষ্টে ইয়াত আছে। বৃদ্ধি কিমান পালে? তুমি যেতিয়া হোমষ্টে বনাইছিলা তেতিয়া কিমানটা আছিল সেই সময়ত? আজি 40টা হ'ল, তেতিয়া কিমানটা আছিল? তেতিয়া মোটামুটি 10-15টামান আছিল। 10টামান আছিলে, 10-15টামান আছিল, আৰু এতিয়া যথেষ্ট সংখ্যক বৃদ্ধি পাই গ'ল এই সময়খিনিত। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয় হয়, আপোনাৰ নাম? মোৰ নাম দীপেন দাস। মোৰো সৰুকৈ 2টা ৰুম আছে, মাইনা ইকো কেম্প। একচুৱেলি মই আৰু দোকান আছে মেইন গেটত। দোকানৰ পৰাই মই একচুৱেলি প্ৰথমতে ষ্টাৰ্ট কৰিছোঁ। তাৰপিছত এতিয়া লাহেকৈ আৰু 2টা ৰুম বনাইছোঁ ঘৰৰ ওচৰতে একেলগে। তো এতিয়া চলি আছোঁ আৰু মানে হোমষ্টে হিচাপত। মানাহৰ বহু স্থানীয় লোক আজি আমাৰ অনুষ্ঠানত আছে। তেওঁলোকে কৈ গৈ আছে তেওঁলোকৰ জীৱন সংগ্ৰামৰ কাহিনী, ইয়াৰ পৰিৱেশ কেনেকুৱা আছিল পূৰ্বতে, আজিৰ পৰিৱেশ কেনেকুৱা। ইয়াত ইতিমধ্যে এজন হোমষ্টে অ'নাৰে কৈছে যে পূৰ্বতে হোমষ্টে নাছিল, কিন্তু লাহে লাহে যেতিয়া গঢ় লৈছিল তেওঁ স্থাপন কৰালে 10টা আছিল। আজি বৃদ্ধি হৈ 40টালৈ হোমষ্টে বৃদ্ধি পাইছে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ গাঁৱত, আৰু যিসমূহ হোমষ্টে কেৱল স্থানীয় লোকে গঢ় দিয়া। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ পৰিচয়টো? মই টংকেশ্বৰ নাথ মোৰ নাম। মোৰ ঘৰ ইয়াতে বাৰাঙাবাৰী। হয়, আপোনাৰ হোমষ্টেৰ নাম? মই একচুৱেলি নামাকৰণ কৰা নাই, জাষ্ট ফৰ প্ৰিপেয়াৰ হৈ আছে। আচ্ছা, মানাহখন আগতে কেনেকুৱা আছিল? যিহেতু প্ৰথমতে মানাহ বুলি ক'লে মানুহ আহিবলৈ ভয় খাইছিল, ইয়াত কমিউনিকেশ্যনৰ প্ৰব্লেম আছিল, বিভিন্ন অসুবিধা ইয়াত আছিল, ইঞ্চুৰেঞ্চি প্ৰব্লেমৰ কাৰণে প্ৰভাৱিত হৈছিল মানাহ ৰাষ্ট্ৰীয় উদ্যান। পৰ্যটন বুলিবলৈ ইয়াত একো নাছিল, পৰ্যটক বুলিবলৈ কোনো ইয়ালৈ অহা নাছিল। লাহে লাহে কিন্তু মানাহলৈ পৰ্যটক আহিবলৈ আৰম্ভ কৰিছে, যদিও তুলনামূলকভাৱে বাকী ৰাষ্ট্ৰীয় উদ্যানৰ তুলনাত পৰ্যটকৰ সংখ্যা কিছু কম, কিন্তু ফ্ল'টো বাঢ়ি আছে দিনে দিনে। বিদেশী পৰ্যটক ইয়ালৈ আহিবলৈ আৰম্ভ কৰিছে, আহি আছে, এতিয়াও যথেষ্টখিনি আহিছে। বিশেষকৈ অসমৰ বাহিৰৰ ৰাজ্যসমূহৰ ৱেষ্ট বেংগল, মহাৰাষ্ট্ৰ, কৰ্ণাটক, কেৰালা, এইসমূহ ৰাজ্যৰ পৰাও ইয়াত পৰ্যটক আহিব আৰম্ভ কৰিছে, আহি তেওঁলোকে ভাল পাইছে। পূৰ্বৰ পৰিৱেশটো কেনেকুৱা আছিল, তাৰ তুলনাত আজিৰ ছবিখন কেনেকুৱা? চাওক, পূৰ্বত একচুৱেলি মানাহত পৰ্যটক আহিছিলে। 1988লৈকে মানাহত পৰ্যটনৰ ক্ষেত্ৰত মুকলি আছিলে। তেতিয়া আছিলে আমাৰ ৰবীন দত্ত ডাঙৰীয়াই ইয়াত এটা ব্লু হিলছ ৰিজৰ্ট খুলিছিলে। আমি তেতিয়া সৰু, তাত ফৰেইন কাউণ্ট্ৰিৰ পৰ্যটক দেখিছিলোঁ আমি। 1988 চনত আনুমানিক তেতিয়াই হ'ব। আৰু অসম টুৰিজিমৰ তৰফৰ পৰা বাজবাৰী ৰিজৰ্ট, এইটো আপোনাৰ পিছত ল'লে আছাম বেংগল নেভিগেশ্যনে ৰিজৰ্ট। 91ৰ পৰা আপোনাৰ 2000লৈকে পৰিৱেশ 2003লৈকে পৰিৱেশ অলপ বেয়া পিনে গ'ল। পিনে সন্ত্ৰাস জৰ্জৰিত সমস্যাই কিছু ক্ষতি কৰিছিল, আৰু তেতিয়াই টুৰিজিমৰ ক্ষেত্ৰত মানাহ অভয়াৰণ্যক মানে বেন কৰি দিয়া হ'ল। আৰু 2003ৰ পিছত যেতিয়া BTC এগ্ৰিমেণ্ট হৈ গ'ল, তাৰপিছত কমিউনিকেশ্যন, আপোনাৰ সন্ত্ৰাসবাদ, এই সমস্যাও দূৰ হ'ল। তাৰপিছত ক্ৰমান্বয়ে টুৰিজিমটো গ্ৰথ হৈ আছে আজিলৈকে, আজিৰ অৱস্থা। আন বহু লোক আছে, সকলোৰে সৈতে চমুকৈ জনাৰ আমি চেষ্টা কৰিম। আপোনাৰ পৰিচয়টো? নমস্কাৰ, মোৰ নাম হাবিজুৰ ৰহমান। মই একচুৱেলি এটা ৰিজৰ্টত জড়িত হৈ আছোঁ। মোৰ ৰিজৰ্টখনৰ নাম হ'ল কহুৱা ৰিজৰ্ট। তো এনে পৰ্যটকৰ কেনেকুৱা এবাৰ আগমন? পৰ্যটকৰ আগমন এনে বেয়া নহয়, ভালে। এনে ধৰক ছাটাৰডে ছানডে হ'লে অলপ মানে ফুল হৈ থাকে, আৰু বেলেগ দিনত অলপ কম হৈ থাকে এনেকুৱা। কেনেকুৱা এবাৰ পৰ্যটনৰ বতৰ ইয়াত? পৰ্যটক এবাৰ আচলতে বিগত বৰ্ষতকৈ কম বুলি ক'ব লাগিব। কাৰণ জুবিন গাৰ্গ আমাৰ শ্ৰদ্ধাৰ শিল্পী পাৱাটো হোৱাৰ পিছৰ পৰা খুব সম্ভৱ এটা অনুমান কৰিছোঁ যে বিগত বছৰত কৰি এইবাৰ পৰ্যটকৰ সংখ্যা কিছু হ্ৰাস পাইছে। যোৱা বছৰ যেনে এটা ফ্ল' আছিলে, টুৰিষ্ট ফ্ল', তাত কৰি কিছু সংখ্যক কম দেখা যায় আৰু কি পৰ্যটকৰ ক্ষেত্ৰত। মানে কিছু প্ৰভাৱ পৰিছে, নহয় জানো? প্ৰভাৱ পৰিছে এই ক্ষেত্ৰত, হয় হয়, কম হৈছে। কিন্তু এটা কথা ক'ব লাগিব যে মানাহৰ যিটো এটা সময়ত যিটো চিটুৱেশ্যন আছিলে, সেইটো পৰ্যায়ক্ৰমে যথেষ্ট পৰিৱৰ্তন হ'ল। মানাহৰ স্থানীয় মানুহখিনি শিকিলে আচলতে কেনেকৈ হোমষ্টে কৰিব লাগে, জিপচি কেনেকৈ চলাব লাগে, বা মানাহত এটা সময়ত আমাৰ মানাহত জিপচি নাছিলে, কাজিৰঙাৰ পৰা হায়াৰ কৰি অনা হৈছিলে। তো এইটো যিটো পৰ্যায়
বা 85 to 95 যেনেকুৱা ধৰণৰ মানসৰ যিটো চিটুৱেশ্যন মানসখন বন্ধ হোৱা নিচিনা হৈ গৈছিলে তেতিয়া ডিপাৰ্টমেণ্টৰ মানুহ কোনো মানে কৰ্মকৰ্তা সেনেকৈ নাছিলে আমাৰ স্থানীয় ৰাইজসকলৰ তত্ত্বাৱধানতে আচলতে এইখিনি চলিছিলে আৰু ক্ৰমশ পৰিৱৰ্তনৰ ফলত আজি এইটো ৰূপ ধাৰণ কৰিছে মই বিশেষ সন্তুষ্ট লাভ কৰিছোঁ আৰু ৰাইজসকলক আচলতে ধন্যবাদ জ্ঞাপন কৰিব যিখিনি মানুহ অশেষ কষ্ট কৰি মানসখনৰ পৰিৱৰ্তন সাধন কৰিলে তাৰ কাৰণে মই মানে আনন্দিত হৈছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক ইতিমধ্যে আমি আপোনালোকক বাগৰুম্বা দেখুৱাইছোঁ মানাহৰ দাঁতি কাষৰীয়া বিভিন্ন গাঁও য'ত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বসবাস কৰে তেওঁলোকৰ নিজৰ নিজৰ সুকীয়া কৃষ্টি সংস্কৃতি আছে ইয়াত যিসকল পৰ্যটক আহে ফুৰিবলৈ তেওঁলোকৰ মনৰ ইচ্ছা অনুসৰি তেওঁলোকে বিচৰাৰ ধৰণে দেখুৱাবলৈ চেষ্টা কৰা হয় কৃষ্টি সংস্কৃতিসমূহ বাগৰুম্বা নৃত্য আমি দেখুৱাইছোঁ আন এটা নৃত্য এবাৰ বড়ো জনগোষ্ঠীৰ আমি দেখুওৱাৰ চেষ্টা কৰিছোঁ অনুষ্ঠানত তাৰ পাছত আমি পুনৰ কথা বতৰাৰ মাজলৈ উভতি আহিম এয়াই মানাহ টুৰিজিম আৰু ইয়াত এইসকল লোকে স্থানীয় লোকসকলে খুব সুন্দৰকৈ নিজৰ মানাহখনক আগুৱাই নিয়াৰ চেষ্টা কৰিছে দেশ বিদেশৰ সন্মুখত নিজৰ মানাহখনক পৰিচয় কৰি দিয়াৰ চেষ্টা তেওঁলোকে অব্যাহত ৰাখিছে আমাৰ সৈতে আছে ৰঞ্জিত ওৰাং মানাহ ফুৰিবলৈ যিসকল লোক আহে জিপচিত উঠি যিসকল লোক ভিতৰলৈ সোমাই যায় জংঘলখন উপভোগ কৰে জীৱ জন্তু উপভোগ কৰে সেই জীপ ছাফাৰী সন্থাৰ সভাপতি ৰঞ্জিত ওৰাম স্বাগতম জনাইছোঁ অনুষ্ঠান এপলকলৈ হয় যেতিয়া পৰ্যটকসকল আহে মানাহ ফুৰিবলৈ যেতিয়া এখন জিপচি বিচাৰে ভিতৰত যাবলৈ কি ধৰণে যোগাযোগ কৰিব লাগে আৰু কেনেকৈ সম্ভৱ এখন জিপচি লৈ ভিতৰলৈ যোৱা আমাৰ যোগাযোগ অনলাইনতো হয় আৰু জীপ ছাফাৰীৰ যোগাযোগ এটা নম্বৰ আছে আৰু আমাৰ পাৰ্মানেণ্ট এটা অফিচো আছে বিশেষকৈ যিবিলাক ৰিচৰ্টত আহে সেইবিলাকতো ৰিচৰ্টৰ পৰা আমাক যোগাযোগ কৰি কেনে জীপ ছাফাৰী এৰেঞ্জটো কৰি দিয়ে আৰু কোনোবা যদি টুৰিষ্টে নিজে যোগাযোগ কৰিব খোজে তো আমাক নিজে যোগাযোগ কৰি কেনে আমাক সেই হিচাপে আমি জিপচি আমি এৰেঞ্জ কৰি দিওঁ আৰু টুৰিষ্ট হিচাপে মানে টুৰিষ্টৰ কেনেকুৱা কোৱালিটি যদি ফৰেনাৰ আহে তো আমি যিবিলাক ল'ৰা ইংলিছ জানে তেনেকুৱা ল'ৰা পঠাওঁ আৰু যদি কোনোবা বাৰ্ডিং আহিছে বাৰ্ডিং গ্ৰুপ তো যিবিলাক ল'ৰা আমাৰ বাৰ্ড চিনি পায় তেনেকুৱা ল'ৰা পঠাওঁ মানে আমাৰ ড্ৰাইভাৰৰ ভিতৰতো কোৱালিটি আছে তো সেই হিচাপে বেলেগ বেলেগ কোৱালিটি গেষ্ট বেলেগ বেলেগ ড্ৰাইভাৰ সেনেকৈ পঠোৱা হয় বহুমূল্যাত হোমষ্টেসমূহ বহুত ইয়াত নিৰ্মাণ কৰা হৈছে বহুত গঢ় লৈ উঠিছে কিন্তু কথাটো হ'ল হোমষ্টে কি ধৰণে চলিব লাগে হোমষ্টেসমূহ কেনেকুৱা হোৱা উচিত হোমষ্টে একচুৱেলি হোমষ্টেত মানুহ থাকিবলৈ আহে এটা হোমলি ছাৰ্ভিচ মানে ঘৰত থকা এটা ফিল কৰাৰ বাবে খোৱা খাদ্যটো ডেফিনেটলি আমি নিজে বনোৱা খাদ্য যিখিনি খাওঁ তাৰে ভিতৰত যদি দুজন গেষ্ট আহে অলপ বঢ়াই কেনে সেই খাদ্যই আমি দিব লাগে প্ৰথম কথা আৰু পাৰিলে যিজন মেইন মানুহ গাৰ্জেন মানুহ ফোনত কথা পাতে যদি টুৰিষ্টৰ লগত একেলগে বহি এখন টেবুলত যদি খাদ্য গ্ৰহণ কৰে মই যিখিনি মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ মোৰ যিহেতু নিজৰ গেষ্ট হাউচ আছে মই একেলগে পৰ্যটকৰ লগত বহি কেনে ডিনাৰ বা লাঞ্চ মই একেলগে কৰোঁ আৰু দ্বিতীয়টো হ'ল আমি কিছুমানে মই অলপ আগতে কৈছোঁ যে ৰিজৰ্টত কাম কৰে আমি ভাত খোৱাৰ পিছত মানে নেপকিন ব্যৱহাৰ কৰোঁ আমি সেইটো বস্তু নকৰি আমি গামোচা আমি যিটো মুকচা বুলি কওঁ আমাৰ ভাষাত মই নাজানো কি কয় আমি গামোচা এখন হাত মোচাৰ কাৰণে আমি দিব পাৰোঁ আৰু যিখিনি টাৱেল আমি বাথ টাৱেল বা বাথৰুম টাৱেল ব্যৱহাৰ কৰোঁ সেইখিনি যদি আমাৰ ঘৰত বোৱা যদি কাপোৰ হয় খুবেই ভাল হয় বা আমাৰ যিটো পিলো কভাৰ হয় সেইটো যদি ঘৰত বোৱা হয় সেইটো আৰু ভাল হয় আমি যদি বেড কভাৰ বা বেডশ্বীট ব্যৱহাৰ কৰোঁ সেইখিনি যদি ঘৰত বোৱা হয় সেইখিনি বহুতেই ভাল হয় আৰু যদি কিছুমানৰ ঘৰত যদি মানে হেণ্ডলুমৰ ব্যৱস্থা থাকেতো আৰু বহুত ভাল মানে যিখিনি মই চেণ্ট্ৰেল ইণ্ডিয়া বা ইউৰোপিয়ান যিখিনি গেষ্ট হোমষ্টেত থকা পাইছোঁ এই বস্তুটো মানে ফিল কৰে আৰু মেক্সিমাম ভেজিটেবল যদি পাৰোঁ মিনিমাম এটা ভেজিটেবল যে টুৰিষ্টৰ সন্মুখত আমি উঘালি কেনে বা ধনিয়া
বা লাই বা লাফা আজিৰ ডেটত যিখিনি হয় বা বেঙেনা জলকীয়া এইখিনি নেচাৰেলি মানে আমাৰ ঘৰৰ চৌপাশে ৰুলি আমাৰ হয়, আমি সেইখিনি খাওঁ। সেই বস্তুটো যদি আমি টুৰিষ্টক শ্ব' কৰি কেনে আমি টুৰিষ্টৰ সন্মুখত শ্ব' কৰি কিনে যে বনাই খাব পাৰোঁ, এইটো এটা সাংঘাতিক আকৰ্ষণ। আৰু মই নিজে মানে উপকৃত। মোৰ ঘৰত যদি গৈছে, আপুনি যদি গৈছে তো দেখা পাইছে যে মোৰ সেইখিনি মই বনাই থৈছোঁ এটা পৰিৱেশ, যে গেষ্টৰ সন্মুখত মই কিবা এটা বস্তু ছিঙি সেই বস্তুটো মই বনাই কেনে গেষ্টক খুৱাইছোঁ। আৰু আজিৰ ডেটৰ মোৰ হোমষ্টেৰ এটা সাংঘাতিক আকৰ্ষণ হ'ল বকফুল। আপোনালোকে দেখা পাইছে মানে সাংঘাতিক, মানে যিমান গেষ্ট আহিছে মানে বকফুলৰ এটা নিজে কয় যে বকফুল মই ৰাতি খাম। মই এটা জাষ্ট উদাহৰণ দিছোঁ। এতিয়া প্ৰশ্নটো হৈছে হোমষ্টেত কিয় থাকিব লাগে বা হোমষ্টে স্থাপন কৰি স্থানীয় लोग की धरने उपकृत हो पारे। होमस्टे के जरिए से यहाँ का जितने भी लोकल्स लोग हैं उन लोगों को बेनिफिट क्या मिलता है और होमस्टे में क्यों रहना चाहिए? Nilotpal, first of all, with your due permission, I will like to talk to you in English. I would like to reply to you in English basically for the broader. When I visit homestays, some of them I've seen, they are as good as any other place. Their rooms are very well kept. Also, it's a basic hygiene. So, Assam, the best part is that people out here are very hygienic. And the same thing comes out in their homestays also. So everything is neat, clean, even their food, that's natural food they are giving. They are not buying stuff from outside. They are giving food what is available locally in the villages. So that's a natural food, right? The basic amenities are all there. I mean, they are trying to do their best in terms of a guest should be comfortable. So some homestays you'll find air conditioned also. And there are a couple of homestays which have a power backup also. And all the best of amenities what as a resort on what we try to provide, even some homestays are providing. And homestay is a different experience because homestay is taken care by the family and especially the lady of the house. So what happens is the lady always takes care of meals, upkeep, and they are also coming out of the shell. In spite of we being such a remote place, but the ladies are coming out of their shell and they are trying to give the best service. So they are learning, developing. So guest feedback is also very important when the guests suggest in a positive manner and they take it seriously and they make the changes. So over last 5 years, there are a lot of changes have happened. অনুষ্ঠানৰ জৰিয়তে আমি দেখুৱাৰ চেষ্টা কৰিলোঁ যে মানাহত স্থানীয় লোকসকলে হোমষ্টে গঢ়ি কি ধৰণে স্বাৱলম্বী হৈছে, লগতে পৰ্যটকসকলে মানাহ ফুৰিবলৈ আহিলে হোমষ্টেত থাকি বহু কম খৰচত ইয়াত সৌন্দৰ্য উপভোগ কৰি যাব পাৰিব, ফুৰি যাব পাৰিব। মানাহখন বিশেষকৈ যিসমূহ ডাঙৰ ডাঙৰ হোটেল ৰিজৰ্ট আছে তাত যদিহে কোনোবাই ব্যয় বহন কৰিব নোৱাৰে বা যদিহে কোনোবাই বিচাৰিছে কম খৰচত মানাহ ফুৰি আহোঁ, তেন্তে হোমষ্টেসমূহত থাকি ঘৰুৱা খাদ্য খাই এটা ঘৰুৱা পৰিৱেশত থাকি যাব পাৰে খুব কম খৰচত। তাকে আমি দেখুৱাৰ চেষ্টা কৰিলোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে বহিৰাজ্যত বহু কোম্পানীত কৰ্মৰত আছিল ইয়াৰ স্থানীয় যুৱকসকল, বিভিন্ন কামত নিয়োজিত হৈ আছিল কোনো ঠিকাদাৰী প্ৰতিষ্ঠানৰ অধীনত, কিন্তু ইয়ালৈ উভতি আহি এতিয়া বহুসংখ্যক লোকে নিজৰ ঘৰতে হোমষ্টে স্থাপন কৰি স্বাৱলম্বনৰ পথ অৱলম্বন কৰিছে আৰু নিজৰ ঠাই এই মানাহখনক আগুৱাই লৈ যোৱাৰ বাবে তেওঁলোকেও অৱদান তথা অৰিহণা আগবঢ়াইছে।